নমস্কাৰ ফ্ৰেণ্ডছ, ওয়েলকাম ব্যাক টু এডুবেডান্স স্মাৰ্ট ক্লাसेस। আজি পুনৰ এটি নতুন ভিডিও লৈ আপোনালোকক স্বাগতম। আৰু সকলোতকৈ ইম্পৰ্টেন্ট আজি ৰঙালী বিহু, গতিকে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা। আজি আমি ডিসকাস কৰিব ওলাইছো পাৰ্ট 3 অফ দি ইণ্ডিয়ান কনস্টিটিউশন, য'ত আমি পঢ়িম ফান্ডামেন্টাল ৰাইটছৰ বিষয়। সো দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ ভিডিওটো। আমাৰ পাৰ্ট 3 অফ দি ইণ্ডিয়ান কনস্টিটিউশন বুলি ক'লে আমি তাতে আৰ্টিকেল 12 পৰা 35 লৈকে পঢ়ো, য'ত আমাৰ মেনশন আছে এবাউট দা ফান্ডামেন্টাল ৰাইটছ। ফান্ডামেন্টাল ৰাইটছ মানে আমাৰ কি হয়? মৌলিক অধিকাৰ, মানে যিখিনি মিনিমাম অধিকাৰ এজন সিটিজেনে পাব লাগে এখন দেশৰ পৰা, এইখিনিক আমি কি বুলি কওঁ? ফান্ডামেন্টাল ৰাইটছ বা মৌলিক অধিকাৰ। যিখিনি যদি অধিকাৰ নাথাকে আপুনি এজ এন ইণ্ডিপেণ্ডেণ্ট সিটিজেন আপুনি এখন দেশত থাকিব নোৱাৰিব। মানে যদি আমি অলপ ব্যাক ইন টাইম যাওঁ, যেতিয়া আমাক ব্ৰিটিছে ৰুল কৰি আছিলে, তেতিয়া আপোনালোকে দেখিব যে আমাৰ যিখিনি ইণ্ডিয়ান সিটিজেন্স আছিল তেওঁলোকৰ কাৰণে কোনো এই যিখিনি মিনিমাম অধিকাৰ বা ফান্ডামেন্টাল ৰাইটছ নাছিলে। তেওঁলোকৰ কোনো ৰাইট টু ইকুৱেলিটি তেনেকুৱা ধৰণৰ ৰাইট নাছিলে। মানে যিবোৰ ব্ৰিটিছ আছিলে তেওঁলোকে বেছি ফেচিলিটিজ পাইছিলে কম্পেয়াৰ টু দ্য ইণ্ডিয়ানছ, বা তাতে তেতিয়া ডিছক্ৰিমিনেশ্যন আছিলে, ক্লাছ ডিছক্ৰিমিনেশ্যন, কাষ্ট ডিছক্ৰিমিনেশ্যন, এইবোৰ গোটেইবোৰ আছিলে। কিন্তু যেতিয়া আমাৰ ইণ্ডিয়ান কনস্টিটিউশনখন বনোৱা হ'ল তেতিয়া ডিসাইড কৰা হ'ল যে সকলোকে সমান ৰাইট দিয়া হ'ব। ঠিক তেনেকৈ আৰু কিছুমান ৰিলিজিয়াছ ৰাইটৰ কথা আছিলে, যে আমাৰ ইণ্ডিয়াখনত আগৰ পৰাই কি আছিলে, যেতিয়াৰ পৰা আমাৰ মুছলিম ইনভেডাৰ্ছখিনি আহিছিলে তেওঁলোকে এটা টেক্স লগাইছিলে যে জাজিয়া, যে তেনেকুৱা ৰিলিজিয়াছ টেক্স। চ' সেইবোৰ যাতে এলিমিনেট কৰিব পাৰে, তো তাৰ বাবে কি কৰিছিলে, ফান্ডামেন্টাল ৰাইটছ কিছুমান আমাৰ ইণ্ডিয়ান চিটিজেন্সক দিয়া হৈছিলে, যাতে আমাৰ যিখিনি চিটিজেন্স আছে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি থাকিব পাৰে। আৰু সবচে ইম্পৰ্টেণ্ট বস্তু হ'ল, যদি ফান্ডামেন্টাল ৰাইটছ নাথাকে তেতিয়া আমাৰ যিখিনি গভৰ্ণমেণ্ট থাকে তেওঁলোকে ডিক্টেটৰলৈকে টাৰ্ণ হৈ যাব পাৰে। তেওঁলোকে যি বিচাৰে তাকে কৰিব পাৰিব। কিন্তু আমাৰ যিখিনি কমন পিপল আছে তেওঁলোকৰ প্ৰটেকশ্যনৰ বাবে এই ফান্ডামেন্টাল ৰাইটছখিনি দিয়া হৈছে, যাতে আমাৰ গভৰ্ণমেণ্টে যি ইচ্ছা তাকে কৰিব নোৱাৰে, যাকে ইচ্ছা তাকে এৰেষ্ট কৰিব নোৱাৰে। ওকে, সো এইখিনি খুবেই ইম্পৰ্টেণ্ট ৰাইটছ, আৰু এইখিনি নট অনলি ফ্ৰম এক্সাম পাৰ্সপেক্টিভ বাট এজ এ কমন চিটিজেনো আমি জানাটো দৰকাৰ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো খুব মনোযোগেৰে চাব আৰু কিছু নতুন কথা জানিবলৈ পাব। সো লেট আছ ষ্টাৰ্ট। আমাৰ যিখিনি ফান্ডামেন্টাল ৰাইটছ আছে, মই মাত্ৰ ক'লোঁ যে আমাৰ আৰ্টিকেল 12 পৰা 35 লৈকে থাকে, আৰু ইয়াৰ ভিতৰত বহুতো আকৌ ক্লজ আৰু সাব ক্লজ থাকে। আমি গোটেইখিনি ডিসকাস কৰিম ইন ডিটেইলছ, বাট আমি বহুত বেছি ডেফটত নাযাওঁ, কাৰণ এইটো এটা খুবেই ডাঙৰ চেপ্টাৰ, আৰু গতিকে এইটো যদি আমি এটা লিমিটেড টাইমত আমি পঢ়ি শেষ কৰিব লাগে তেতিয়াহ'লে আমি বহুত বেছি ডেফটত নাযাওঁ। আমাক যিখিনি দৰকাৰ আমি সেইখিনিয়ে পঢ়িম। ওকে, ঠিক আছে, এতিয়া আৰম্ভ কৰিছোঁ। আমাৰ যিটো আৰ্টিকেল 12 আছে, আৰ্টিকেল 12 আমাক কি কৰে? ডেফিনেশ্যন অফ ষ্টেট দিয়ে। মানে আমাৰ ষ্টেট বুলি যেতিয়া কওঁ আমি ইন পলিটি, যেতিয়া আমি পলিটিৰ কথা পঢ়োঁ তেতিয়া আমি ষ্টেট শব্দটো ইউজ কৰোঁ, আৰু এই ষ্টেট মানে কি সেইটো বুজায় আৰ্টিকেল 12। আৰ্টিকেল 12 কয় যে ষ্টেট মানে কি হৈছে, গভৰ্ণমেণ্ট বা পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াক আমি ষ্টেট বুলি কওঁ, বা ষ্টেট লেজিসলেচাৰ যিটো আছে আমাৰ সেইটোক আমি ষ্টেট বুলি কওঁ, বা যিমানবোৰ আমাৰ গভৰ্ণমেণ্ট অথৰিটি বডিজ আছে সেইবোৰক আমি ষ্টেট বুলি কওঁ। ঠিক আছে, যিখিনি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা আমাৰ ষ্টেট গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে। ওকে, সেইবিলাক বডিক আমি কি বুলি কওঁ? ষ্টেট বুলি কওঁ। ওকে, আৰু এইটো বস্তু ক'ত দিয়া আছে? আৰ্টিকেল 12 দিয়া আছে। নেক্সট আমি চাইছোঁ আৰ্টিকেল 13। আৰ্টিকেল 13 কৈছে লজ ইনকনচিষ্টেণ্ট উইথ অৰ ইন ডেৰগেশ্যন উইথ দি ফান্ডামেন্টাল ৰাইটছ। তাৰে ভিত্তিতে কি হ'ব, যদি এটা আপোনাৰ পাৰ্লিয়ামেণ্টে ল বনাইছে আৰু সেইটো ধৰি লওক ফান্ডামেন্টাল ৰাইটৰ এগেইনষ্টত গৈ আছে সেই লটোৱে, তেতিয়াহ'লে সেই লটোৰ কি হ'ব, এইটো বস্তু আমাক আৰ্টিকেল 13 দিছে। আৰু কৈছে যে ডিক্লেয়াৰ্ছ অল ল ইন ফ'ৰ্চ বিফ'ৰ কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যন ইন ছ' ফাৰ দে আৰ ইনকনচিষ্টেণ্ট উইথ দি প্ৰভিজন অফ দি ফান্ডামেন্টাল ৰাইটছ শ্বেল বি ভইড। মানে যিবোৰ ৰাইটছ আগতে বনোৱা হৈছিলে কিন্তু আমাৰ ফান্ডামেন্টাল ৰাইটৰ এগেইনষ্টত আছে, সেইবোৰ কি হ'ব? ভইড হৈ যাব, মানে কেনচেল হৈ যাব। আৰু নেক্সট কৈছে প্ৰহিবিট ষ্টেটছ ফ্ৰম মেকিং এনি লজ ডেট টেক্স আৱে অৰ এব্ৰিজেছ দি ফান্ডামেন্টাল ৰাইটছ। এনি ল মেড ইন দি কণ্ট্ৰাভেনশ্যন এণ্ড অফ দিছ ক্লজ শ্বেল বি ভইড টু দ্য এক্সটেণ্ট অফ দি কণ্ট্ৰাভেনশ্যন। মানে যদি এতিয়া আকৌ কিছুমান নতুন ল বনোৱা হৈছে যিবোৰ ফান্ডামেন্টাল ৰাইটছৰ এগেইনষ্টত গুচি যায়, সেইবোৰো কি হৈ যাব? কেনচেল হৈ যাব। ঠিক আছে, মানে যিবোৰ ল ফান্ডামেন্টাল ৰাইটছৰ এগেইনষ্টত, মানে ফান্ডামেন্টাল ৰাইটছক হাৰ্ম কৰিবলৈ বনোৱা হয়, সেইবোৰ ৰাইটছক কি কৰিব পৰা যাব? কেনচেল কৰি দিব পৰা যাব। ঠিক আছে, তো আৰ্টিকেল 13 সেই পাৱাৰটো আমাৰ কনষ্টিটিউশ্যনক দিছে। নেক্সট আমি চাইছোঁ আমাৰ একচুৱেলি ফান্ডামেন্টাল ৰাইটছ বুলি ক'লে আমাৰ 6টা ফান্ডামেন্টাল ৰাইটছ থাকে, আৰু সেইবোৰ আমি এটা এটা কৰি আৰ্টিকেল ৱাইজ পঢ়িবলৈ চেষ্টা কৰিম। প্ৰথম হৈছে আমাৰ
ৰাইট টু ইকুৱেলিটি ওকে আৰু ৰাইট টু ইকুৱেলিটি আমাক যিকেইটা আৰ্টিকেলে দিছে সেইটোৰ কথা বিষয়ে আমি ডিছকাছ কৰিম প্ৰথম হৈছে আৰ্টিকেল 14 আৰ্টিকেল 14 এ কি কৈছে ইকুৱেলিটি বিফৰ ল ওকে equality before law tar mane ensures that the state shall not deny any person equality before law or equal protection of law within the territory of India mane amar jodi kunuba ejon byakti Indian territory bhitor ase te teok saman odhikar dia hobo jate teo equal protection of law pae mane jodi courtor pora kiba judgment dibo lage titia courte ki koribo এনেকুৱা নাচাই যে তেওঁ ধনী নে তেওঁ দুখিয়া এবোৰ নাচাই ইকুৱেলি তেওঁক জাজমেন্ট দিব তেওঁ কোন কাষ্ট কোন ক্লাস এবোৰ বস্তু নাচাই তেওঁ ইকুৱেল জাজমেন্ট দিব দ্যাট ইজ কল্ড এজ ইকুৱেল প্ৰটেকশন অফ ল ঠিক আছে মানে লৰ আগত সকলো সমান ওকে সো হেতু আমাক দিছে কোনে আৰ্টিকেল 14 এ আমাক হেতু অধিকাৰ দিছে নেক্সট আহিছো আমি আৰ্টিকেল 15 ৰ বিষয় Article 15 এ কি দিছে Article 15 দিছে prohibition of the discrimination আমি জানো যে আমাৰ ইন্ডিয়ান সোসাইটি খনত একদম আদিম কালৰ পৰাই বহুতো ডিসক্ৰিমিনেশন আছিল আমি বৰ্ণ সিস্টেমৰ কথা পঢ়িছো তাৰ পিছত আমি ক্লাস সিস্টেমৰ কথা পঢ়িছো যত আমাৰ সমাজখনত বহুতো ডিভিজন আছিল ডিসক্ৰিমিনেশন আছিল কিন্তু আমাৰ আৰ্টিকেল 15 এ কি কৰিছে সেই ডিসক্ৰিমিনেশন খিনিক খতম কৰিব কাৰণে কৈছে যে prohibition of discrimination যে discrimination আৰু কৰিব নোৱাৰিব কি কি জেগাত কৰিব নোৱাৰিব তাকে আমি ভালকে পঢ়ি লওঁ যে আৰ্টিকেল 15 ক্লজ 1 মানে আমি এটো বস্তু এবাৰ আপোনাক কৈ দিও যে পঢ়িব কেনেকৈ লাগে এই যে 1 2 3 4 আপোনাক দেখা পাব পাৰে এটা এইবোৰ কেনেকৈ পঢ়িব একচুয়ালি আমি যেতিয়া কনস্টিটিউশনৰ বিষয়ে পঢ়ো তেতিয়া আমি আৰ্টিকেলছৰ কথা পঢ়ো প্ৰথমটো আৰ্টিকেল থাকে আৰ্টিকেলৰ লগত কিবা এটা নাম্বাৰ থাকিব ধৰি লওক এইটো 1 বুলি ক'লো আৰ্টিকেল 1 বা আৰ্টিকেল 15 এতিয়া আমি আৰ্টিকেল 15 ৰ কথা পঢ়িছো আৰ্টিকেল 15 লগত এটো দিছে যে 1 ঠিক আছে এটো 1 বুলি দিছে এই 1 মানে এটো ক্লজ বুলি কোৱা হয় ঠিক আছে ক্লজ আৰু তাৰ লগত হয়তো কিবা a b c d আৰু এটা ব্ৰেকেটত থাকিব পাৰে a b কিবা থাকিব পাৰে ধৰি লওক এনেকা ধৰিলো a বুলি কিবা এটা আছে এটো এক্সাম্পল দিছো দে এটো এনেকুৱা থাকে না থাকে মই ক'ব জনাই মই কৈছো যে আৰ্টিকেল 15 তাৰছত এটা ব্ৰেকেট দি 1 দিছে তাৰ পিছত আৰু এটা ব্ৰেকেট দি প্লে যদি a বা কিবা b এনেকুৱা কিবা দিছে তেতিয়ালে এটো কোৱা হয় সাব ক্লজ বুলি ওকে এটো সাব ক্লজ বুলি কোৱা হয় আপোনালোকে পঢ়োতে এনেকৈ পঢ়িব যে আৰ্টিকেল 15 ক্লজ 1 সাব ক্লজ a এনেকৈ পঢ়ে ঠিক আছে তে ইয়াতে আমি যদি পঢ়ো যে আৰ্টিকেল 15 ক্লজ 1 তে ক্লজ 1 মানে কি আমি এটো চাইছো তে আৰ্টিকেল 15 ৰ ক্লজ 1 এ কৈছে prohibits the states from discriminating against any citizen on the grounds of religion, race, caste, sex and place of birth. মানে যিকোনো সিটিজেন হক তেওঁৰ এগেইনষ্টত ডিসক্ৰিমিনেট কৰিব নোৱাৰিব ষ্টেটে ষ্টেট মানে যিবোৰ মাত্ৰ কলো গভৰ্নমেন্ট বডিজ তেওঁলোকে মানে ডিসক্ৰিমিনেট কৰিব নোৱাৰিব তেওঁলোকক যদি কিবা এটা ফেসিলিটি দিব লাগে তে ফেসিলিটিটো প্ৰভাইড কৰোতে ডিসক্ৰিমিনেট কৰিব নোৱাৰিব কিহৰ ওপৰত বেছ কৰি যে ৰিলিজনৰ ওপৰত বেছ কৰি বলে ডিসক্ৰিমিনেট কৰিব নোৱাৰিব মানে যি ধৰ্মৰে নহক সকলোকে সমান ফেসিলিটি দিব লাগিব নেক্সট হৈছে ৰেস যিকোনো ৰেসৰ হলো সমান ফেসিলিটি দিব লাগিব কোনবা মংগলয়েড হ'ব পাৰে কোনবা এস্ট্ৰো এসেটিক হ'ব পাৰে হয়নে তেনেকুৱা বিভিন্ন ৰেস আছে আমাৰ কিন্তু প্ৰত্যেক ৰেসকে সমান দিব লাগিব নেক্সট হৈছে কাষ্ট যিয়ে নহক এটো যি কাষ্টে নহক তেওঁ সমান সুবিধা দিব লাগিব নেক্সট হৈছে সেক্স মানে মেল বা ফিমেলৰ ওপৰত ডিসক্ৰিমিনেট কৰিব নোৱাৰিব আৰু তাৰপিছত হৈছে প্লেস অফ বাৰ্থ মানে কোৰ জন্ম হৈছে মানুহজনৰ একচুয়াল অৰিজিন কোৰ হয় কোনখন ষ্টেটৰ হয় তেনেকৈ কৰি পেলাই ডিসক্ৰিমিনেট কৰিব নোৱাৰিব নেক্সট হৈছে এতিয়া এখিনিটো হৈছে প্ৰহিবিশনৰ কথা নেক্সট হৈছে আমি চাইছো আৰ্টিকেল 15 ক্লজ আৰ্টিকেল 15 ক্লজ 2 ক্লজ 2 কি দিছে prohibits any restriction to the access of public places on the above grounds মানে আমাৰ যিবোৰ পাবলিক প্লেস আছে মানে ধৰি লওক কিবা এখন পাৰ্ক হৈ গল বা কিবা গভৰ্নমেন্টে বনোৱা কিবা এটা মিউজিয়াম হৈ গল বা তেনেকুৱা ধৰণৰ যিখিনি বডি আছে বা আমাৰ ধৰি লওক পাৰ্লিয়ামেন্টৰ ভিতৰত বা আমাৰ লেজিসলেটিভ এসেম্বলিৰ ভিতৰত কোনবা যাব বিচাৰিছে মানে তেওঁলোকক ৰখাব নোৱাৰিব অন দা বেসিস অফ দিস above grounds যে ৰিলিজনৰ ওপৰত বেছ কৰি ৰেসৰ ওপৰত বেছ কৰি কাষ্টৰ ওপৰত বেছ কৰি সেক্সৰ ওপৰত বেছ কৰি বা প্লেস অফ বাৰ্থৰ ওপৰত বেছ কৰি তেওঁলোকক ৰখাব নোৱাৰিব কোনোবা যদি পাৰ্ক এখনত যাব বিচাৰিছে এখন গভৰ্নমেন্ট পাৰ্কৰ ভিতৰত তে তেওঁলোকক যাব দিব লাগিব এইকিটা বেছ কৰি পেলাই তেওঁলোকক ৰখাব নোৱাৰিব ঠিক আছে তাৰ পিছত ক্লজ 3 কি কৈছে permits the states
টু মেক স্পেচিয়েল প্ৰভিজন এতিয়া এইটো দেখিছে এইটো পাৰমিটছ বুলি যে কৈছে তাৰ মানে আমাৰ যিমানটা আৰ্টিকলছ আছে অন দ্য বেচিছ অফ ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কৈ আছোঁ মই ফাণ্ডামেণ্টেল ৰাইটছবোৰ একচুৱেলি আনলিমিটেড নহয় আপোনালোকে যদি ভাবে যে ফাণ্ডামেণ্টেল ৰাইটছ আৰ আনলিমিটেড প্ৰিভিলেজ ডেট ইজ এনজয়ড বাই দ্য চিটিজেন তেনেকুৱা নহয় একচুৱেলি আমাৰ ফাণ্ডামেণ্টেল ৰাইটছবিলাকৰ ওপৰতো কিছুমান ৰেষ্ট্ৰিকশ্যন আছে ঠিক আছে সেই ৰেষ্ট্ৰিকশ্যনবিলাক দিয়া হৈছে যাতে আমাৰ কিছুমান এডজাষ্টমেণ্ট কৰিব পৰা যায় কেতিয়াবা কেতিয়াবা এনেকুৱা চাৰ্কামষ্টেঞ্চেছ আহি যায় য'ত নেকি ফাণ্ডামেণ্টেল ৰাইটছবিলাকক অলপমান মানে কি ৰখাব লাগে নহ'লে যদি আনলিমিটেড ফাণ্ডামেণ্টেল ৰাইটছ দি দিয়ে তেতিয়াহ'লে গোটেইটো চিটিজেনছবিলাক কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাব তো সেইটোৰ কাৰণে পাৰ্লিয়ামেণ্টৰ যাতে তেওঁলোকক কণ্ট্ৰলো কৰিব পাৰে তো কিছুমান আমাক ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে অন দ্য ফাণ্ডামেণ্টেল ৰাইটছ আৰু এইটোৰ ওপৰত বেছ কৰি এইটো এটা হ'ব পাৰে আপোনালোকৰ ৰেষ্ট্ৰিকশ্যন আৰু যিটোক নেকি একচুৱেলি ৰিজনেবল ৰেষ্ট্ৰিকশ্যন বুলি কয় কি কয় ৰিজনেবল ৰেষ্ট্ৰিকশ্যন ওকে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন বুলি কয় আৰু তাৰে ওপৰত এইটো যে আহিছে এইমাত্ৰ দেখিছে ক্লজ 3 আৰ্টিকল 15 ক্লজ 3 কৈছে পাৰমিটছ দ্য ষ্টেট টু মেক স্পেচিয়েল প্ৰভিজন ফৰ ওমেন এণ্ড চিলড্ৰেন মানে যদিও ডিছক্ৰিমিনেট কৰিব নোৱাৰে অন দ্য বেচিছ অফ ছেক্স এইমাত্ৰ কৈছিলোঁ কিন্তু এতিয়া কি কৰিব পাৰে আমাৰ যিবোৰ ওমেন আছে তেওঁলোকৰ বা চিলড্ৰেনছবিলাকৰ কাৰণে কিছুমান স্পেচিয়েল প্ৰভিজন কিন্তু আমাৰ গভৰ্ণমেণ্টে বনাব পাৰে মানে ধৰি লওক কিছুমান ৰিজাৰ্ভেশ্যন তেওঁলোকক দিব পাৰে ধৰি লওক গভৰ্ণমেণ্ট জব আছে 100টা জব আছে তাৰে ভিতৰত কেইটামান জব কি কৰিব পাৰে ওমেনছৰ কাৰণে ৰিজাৰ্ভ কৰি দিব পাৰে তাৰ পৰা আমি কি গম পাইছে তাৰমানে ওমেনছখিনিক এটা স্পেচিয়েল এটা ফেচিলিটি প্ৰভাইড কৰিলে কিন্তু সেইটোৰ পৰা যদি চাব যাওঁতে কোনোবাই ক'ব যে নহয় এইটোতো কোনো আৰ্টিকল 15 বা আৰ্টিকল 15 মানে ক্লজ 1ত কোৱা হৈছে যে এইটোতো ডিছক্ৰিমিনেট কৰিব নোৱাৰে এইটোতো মেলৰ এগেইনষ্টত ডিছক্ৰিমিনেশ্যন হৈ গ'ল কিন্তু সেইটোৰ কাৰণে আৰ্টিকল 15 মানে 15 ক্লজ 3 দিয়া আছে যে কনষ্টিটিউশ্যনতে কৈ দিছে যে স্পেচিয়েল প্ৰভিজন দিব পাৰে টু ওমেন এণ্ড চিলড্ৰেন আৰু এইটো কোৱা হয় ৰিজনেবল ৰেষ্ট্ৰিকশ্যন মানে 15 আৰ্টিকল 15 ক্লজ 1ৰ ওপৰত এইটো এটা ৰিজনেবল ৰেষ্ট্ৰিকশ্যন ৰাখিছে যাতে আমাৰ যিখিনি ওমেন আৰু বা চিলড্ৰেন আছে যিবিলাক একচুৱেলি আগৰ পৰাই ডিছক্ৰিমিনেটেড হৈ আহিছে তেওঁলোকক যাতে আগবাঢ়ি যাবলৈ এটা চান্স দিব পাৰে ওকে তাৰপিছত নেক্সট হৈছে ক্লজ 4 ক্লজ 4ত কি কৈছে এলাউজ দ্য ষ্টেট টু মেক স্পেচিয়েল প্ৰভিজনছ ফৰ দি এডভান্সমেণ্টছ অফ দি ছ'চিয়েল এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছ আমাৰ যিবোৰ বেকৱাৰ্ড ক্লাছেছ আছে শিডিউল ট্ৰাইবছ আছে শিডিউল কাষ্ট আছে তেওঁলোকৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে কি কৰিব পাৰে কিছুমান স্পেচিয়েল প্ৰভিজনছ ৰাখিব পাৰে যেনে গভৰ্ণমেণ্ট জবছ হৈ গ'ল বা এডুকেশ্যনৰ ক্ষেত্ৰত হৈ গ'ল এডুকেশ্যনৰ ক্ষেত্ৰত কিছুমান ছিটছ আছে সেই ছিটখিনি কি কৰিব পাৰে ৰিজাৰ্ভ কৰি ৰাখি দিব পাৰে এখন গভৰ্ণমেণ্ট কলেজত যদি এডমিশ্যন ল'বলৈ যায় তেতিয়াহ'লে কিছু ছিট কি কৰিব ৰিজাৰ্ভ কৰি ৰাখি দিব পাৰে ফৰ দি বেকৱাৰ্ড ক্লাছেছ যিখিনিক আমি OBC বা SC ST আমি যে কওঁ তেওঁলোকৰ কাৰণে যে বেকৱাৰ্ড ক্লাছেছ শিডিউল কাষ্ট শিডিউল ট্ৰাইবছ যিখিনি আছে তেওঁলোকৰ কাৰণে কিছু পাৰ্চেণ্টেজ অফ ছিট ৰিজাৰ্ভ কৰি ৰাখিব পাৰে বিকজ অফ আৰ্টিকল 15 ক্লজ 4 আমাক কনষ্টিটিউশ্যনে এইখিনি গভৰ্ণমেণ্টক ৰাইটছ দিছে যাতে এইখিনি ৰিজনেবল ৰেষ্ট্ৰিকশ্যনে দি তেওঁলোকৰ কাৰণে আপলিফমেণ্ট কৰাৰ কাৰণে এইখিনি তেওঁলোকক পাৱাৰ দিব পাৰে ঠিক আছে for the upliftment of the backward classes and the scheduled caste and the scheduled tribes. Next আহিছে আমাৰ admission into educational institute for backward classes. এই মাত্ৰ যেটো ক'লো আমাৰ ক্লাস 15 ত পুৰা এডুকেশ্যনৰ কাৰণে এক্স্যাক্টলি কৈছে এটো যেটো প্ৰথম হৈছে এটো এডুকেশ্যনৰ ক্ষেত্ৰতে নহয় এই মাত্ৰ ক'লো যেনেকৈ এক্সেস টু পাব্লিক প্লেস বা আদাৰ যিখিনি মানে অধিকাৰ তাৰ কাৰণে এটো কথা দিছে আৰু এটো এক্স্যাক্টলি ফৰ এডুকেশ্যনেল ইনষ্টিটিউটৰ কাৰণে এটো স্পেশালি মেনশন কৰি দিছে ইন ক্লজ 15 যে এডুকেশ্যনেল ইনষ্টিটিউটৰ ক্ষেত্ৰত কি হ'ব বেকৱাৰ্ড ক্লাছৰ কাৰণে কিছুমান ৰিজাৰ্ভেশ্যন ৰাখিব পাৰিব নেক্সট হৈছে আৰ্টিকল 15 ক্লজ 6 ক্লজ 6 এ কি কৈছে স্পেশাল প্ৰভিজন ফৰ দি EWS মানে কি ইকোনমিক্যালি উইকাৰ সেকশন মানে এতিয়াতো আমিলকে ইখিনলৈকে কি চাই আছিলো এতিয়ালৈকে আমি যিখিনি চাই আছিলো সেইখিনি বেকৱাৰ্ড ক্লাছেছৰ কথা কৈ আছে বেকৱাৰ্ড ক্লাছ কাক বুলি কয় যিখিনি লুক ইন দি মানে কি কয় হিষ্টৰিকেল টাইম তেওঁলোকক যিখিনি ডিসক্ৰিমিনেট কৰি পেলাই আহা হৈছে যিখিনি লোকক আমাৰ বৰ্ণা সিস্টেমৰ লোৱাৰ বৰ্ণা সিস্টেম বুলি কৈ পেলাই তেওঁলোকক ডিসক্ৰিমিনেট কৰি আহা হৈছে তেওঁলোকক কোৱা হৈছে যে বেকৱাৰ্ড ক্লাছেছ ST হয় না কিন্তু এনেকুৱা নহয় যে যিখিনি জেনাৰেল ক্লাছ আছে মানে আমাৰ যিখিনি জেনাৰেল লুক বুলি কোৱা হয় যিখিনি যেটা আমি হে চাও ক্যাটাগৰি চাও যে জেনাৰেল থাকে OBC থাকে SC ST থাকে কিন্তু যিবোৰ জেনাৰেল আছে এনেকুৱা নহয় যে সব জেনাৰেলে ধনী মানুহ বা তেওঁলোকে সব সুবিধা পায় আহিছে কিছুমান জেনাৰেল
লোক এনেকুৱা আছে তেওঁলোকে গোটেইখিনি সুবিধা পোৱা নাই কিন্তু গতিকে তেওঁলোকে ইকনমিক্যালি দে আর নট ভেৰি ষ্ট্ৰং যদি তেওঁলোকে জেনাৰেলৰ ভিতৰত পৰি পেলাই ইকনমিক্যালি নট ভেৰি ষ্ট্ৰং তো তেওঁলোকৰ কাৰণেও কিছু স্পেচিয়েল প্ৰভিজনছ বনাব পাৰে আন্ডাৰ EWS ঠিক আছে তেওঁলোকক কিছুমান স্পেচিয়েল ৰাইটস প্ৰভাইড কৰিব পাৰে যাতে তেওঁলোকে ইকুৱেলিটি পাব পাৰে ঠিক আছে সে হি কাৰণে এটো এটা আমাৰ বনোৱা হৈছে স্পেচিয়েল প্ৰভিজন ফৰ EWS আন্ডাৰ আৰ্টিকল 15 ক্লজ 6 ওকে আৰু এটো আপ টু 10% হে দিব পাৰে এটো বস্তু আমি ডিসকাস কৰি আছো ইন দি নেক্সট আৰ্টিকল ঠিক আছে এটা আমাৰ আহিছে আৰ্টিকল 16 আৰ্টিকল 16 কি কৈছে ইকুৱেলিটি অফ opportunity in the public employmentor কথা যেটা জবৰ কথা আহিব তেতিয়া আৰ্টিকল 16 এ ডিল কৰে ঠিক আছে ওকে let us see the article 16 আৰ্টিকল 16 এ আমাক দিছে guarantees equality of opportunity to all citizens in matters related to employment or appointment any office under the state মানে গভৰ্ণমেণ্টৰ আন্ডাৰত যি যদি কিবা এটা চাকৰি ওলাইছে যি জব ওলাইছে তাতে কি কৰিব লাগিব ইকুৱেলিটি অফ অপৰচুনিটি দিব লাগিব সকলোকে মানে এতে ভেদভাৱ কৰিব নোৱাৰে সকলোকে ইকুৱেল অপৰচুনিটি দিব লাগিব যিখিনি সিটিজেনছ আছে সকলোকে ইকুৱেল অপৰচুনিটিজ দিব লাগিব যদি আমি চাও তেতিয়া হলে এটো হৈ গল আমাৰ আৰ্টিকল 16 ক্লজ 1 ৰ মতে এটা আৰ্টিকল 16 ক্লজ 2 যদি চাব যাও তেতিয়া কি কৈছে prohibits discrimination in employment on the grounds of religion, race, caste, sex, descent, place of birth and residence. So এখিনি বস্তুৰ ওপৰত বেস কৰি পেলাই ডিসক্ৰিমিনেশন কৰিব নোৱাৰিব মানে যদি যি ৰিলিজনৰে নহক জব দিব লাগিব যি ৰেছৰে নহক জব দিব লাগিব কাষ্ট জব দিব লাগিব যি কাষ্টৰে নহক জব দিব লাগিব যি মেল হক ফিমেল হক জব দিব লাগিব ডিসেন্ট মানে কোৰ পৰা অৰিজিন হৈছে তাৰ ওপৰত বেস কৰি ডিসক্ৰিমিনেট কৰিব নোৱাৰিব প্লেস অফ বাৰ্থ মানে জুন ষ্টেটৰে নহক আৰু ৰেসিডেন্স হেতুৱে কথা হৈছে একচুয়ালি প্লেস অফ বাৰ্থ মানে ৰেসিডেন্স কোনখন জায়গাৰ মানটো বিলং কৰে ঠিক আছে এতিয়া এইটো হৈ গল এতিয়া কি কৈছে এতিয়া আমি সাম কিছুমান ৰিজনেবল ৰেস্ট্ৰিকশনছৰ কথা এইমাত্ৰ যেনেকৈ আগত আছিল এটাও আমি সাম যে ৰেস্ট্ৰিকশন কৈছে আৰ্টিকল 16 ক্লজ 3 কি কৰিছে allows the parliament to make laws prescribing the residence requirements of the certain employments মানে residence মানে কি হে মানুহজন কোনখন ষ্টেটত বিলং কৰে হেতুৰ ওপৰ বেস কৰি পেলাই কিছুমান জব একচুয়ালি ৰিজাৰ্ভ কৰি ৰাখিব পৰা হয় কাৰণ এনেকুৱা কিছুমান জব আছে যিবোৰ নেকি এক্স্যাক্টলি হেখন ষ্টেটৰ মানুহেহে ভালকে কৰিব পাৰিব গটিকে হেখন ষ্টেটৰ মানুহকে হেই জবটো দিয়া হ'ব গটিকে হেতুৰ কাৰণে কি কৰিছে এইটো প্ৰভিজন ৰখা হৈছে যাতে পাৰ্লিয়ামেন্টে হেতুৰ কাৰণে অকল যিখিনি লোকেল ৰেসিডেন্স আছে তেওঁলোকৰ কাৰণে সিটটো ৰিজাৰ্ভ কৰি দিব পাৰে কিন্তু বাকি পোষ্ট বিলাকত সবকে মানে এনেকা ৰখাব নোৱাৰে যে এটা অসমৰ মানুহক দিল্লীত চাকৰি কৰাৰ পৰা ৰখাব নোৱাৰে কিন্তু যদি সেই জবটোৱে ডিমান্ড কৰে যে অকল তাতে দিল্লীৰ মানুহটোহে লাগিব তেতিয়া কৰিব পাৰিব ঠিক আছে তো তেনেকুৱা কৰি পেলাই এলাও কৰা হয় নেক্সট হৈছে আৰ্টিকল 16 ক্লজ 4 ত যদি চাও পারমিটস দা স্টেট টু মেক provision for reservation of appointments or post in favor of backward classes of citizen not adequately represented in the state service মানে এই মাত্ৰ কৈছিলুৱে যে আমাৰ যিখিনি backward class আছে OBC আছে তাৰ পিছতে SC আছে ST আছে তেওঁলোকক কি হ'ব তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশন দিব পাৰিব ঠিক আছে ৰিজাৰ্ভেশন দিব পাৰিব আৰু এটো যদি আমি কনস্টিটিউশনালি এটা ওয়ার্ড চাও তাতে হেতু কোৱা হয় এফার্মেটিভ অ্যাকশন এই ওয়ার্ডটো মনত ৰাখিব এফার্মেটিভ অ্যাকশন ওয়ার্ডটো মনত ৰাখিব ৰিজাৰ্ভেশন মানে কনস্টিটিউশনৰ মতে যেটো ওয়ার্ড হয় এটো হয় এফার্মেটিভ অ্যাকশন লব পাৰে আমাৰ গভৰ্ণমেন্টে বা আমাৰ পাৰ্লিয়ামেন্টে যাতে এই যিখিনি ব্যাকওয়ার্ড ক্লাসেস আছে বা ডিসক্রিমিনেটেড ক্লাস আছে তেওঁলোকক ইকুৱেল অপৰচুনিটিজ প্ৰভাইড কৰিব পাৰে ওকে সো এটো আছিল ক্লজ 4 Next is clause 5. Clause 5 কি কৈছে religion can be taken as a parameter in the religious appointments. মানে এইমাত্ৰ কৈছিলে যে জবৰ ক্ষেত্ৰত কি কৰিব পাৰে ডিসক্ৰিমিনেট কৰিব নোৱাৰে যে মানুহজন কোনখন ৰিলিজনত বিলিভ কৰে কোনটো ৰিলিজনক বিলং কৰে কিন্তু কিছুমান এপয়েন্টমেন্ট এনেকুৱা আছে যত নেকি হেতু এটা ধাৰ্মিক জবে হয় ধৰি লওক ধৰ্মৰ লগত ৰিলেটেড কিবা জব তে তেতিয়া কি কৰিব পাৰিব হেই ৰিলিজনৰ মানুহজনকে মানে যদি ৰিলিজিয়াস জব হয় তাতে এক্স্যাক্টলি হেতু ৰিলিজনৰ মানুহকে এপয়েন্ট কৰিব পাৰা অধিকাৰ দিয়া হৈছে ঠিক আছে যে
হেতুৱে ৰিকুৱাৰমেণ্ট ধৰি লওক যে এটা জব আছে য'ত নেকি অকল হিন্দু লোক লাগে তাতে হিন্দু লোককে দিব পাৰিব যদি এনেকুৱা জব আছে য'ত নেকি এজন মুছলিম লোক লাগে তাতে মুছলিম লোককে দিব পাৰিব তো তেনেকুৱা কৰি পেলাই এইটো প্ৰভিজন দিয়া হৈছে থ্ৰু ক্লজ 5 অফ দি ইণ্ডিয়ান মানে আৰ্টিকেল 16 ক্লজ 5 ঠিক আছে নেক্সট আহিছোঁ আমি ক্লজ 6 ক্লজ 6 এ কি কৈছে EWS এপইণ্টমেণ্ট শুড নট এক্সিড 10% এই মাত্ৰ যে কৈছিলোঁ যে 10% এক্সিড কৰিব নোৱাৰিব ঠিক আছে 10%ৰ ভিতৰত ৰাখিব লাগিব যে টোটেল যদি 100টা জব আছে তে 10টা জবহে দিব পাৰিব টু দি EWS তাতকৈ বেছি ক্ৰছ কৰিব নোৱাৰিব কাৰণ আচলতে দুটা বস্তু থাকে যে আমাৰ ৰিজাৰ্ভেশ্যন দি পেলাই আমি সোশ্যাল জাস্টিসটো কৰোঁ কিন্তু যদি বহুত বেছি ৰিজাৰ্ভেশ্যনো হৈ যায় তেতিয়া কি হৈ যাব যে আমাৰ যেটো মেৰিট সিস্টেম আছে যে মেৰিটৰ ওপৰত যদি বেস কৰি পেলাই যেটো এপইন্টমেন্ট দিয়া হয় তে হিটো বহুত বেছি হেম্পাৰ হৈ যাব যদি ৰিজাৰ্ভেশ্যনটো বহুত বেছি হৈ যায় সেই কাৰণে ইয়াৰ লিমিট কৰা হৈছে আপ টিল 10% শুড নট এক্সিড 10% ঠিক আছে এইবোৰ বহুত ডেফটত গলে বহুত বস্তু জানিব লগা আছে কিন্তু ইমান ডেফটত আপোনালোকে যাব দৰকাৰ নাই যিখিনি দৰকাৰ সেইখিনি মই আপোনালোক কৈ দি আছো এইখিনি জানিলে ইনাফ ইয়াতকে বেছি জানিব দৰকাৰ নাই নেক্সট আমি চাইছো আৰ্টিকেল 17 আৰ্টিকেল 17 এ আমাক কি ৰাইট দিছে এবলিশন অফ আনটাচেবিলিটি very important untouchability আমাৰ ইন্ডিয়াত এটা প্ৰবলেম আছিল যে untouchability প্ৰ্যাকটিস কৰা হৈছিল ওকে untouchability প্ৰ্যাকটিস মানে এনেকুৱা কিছুমান কাষ্ট আছিল যিবোৰক untouchable বুলি কৈছিল যেনেকৈ আমাৰ চামাৰ্স বুলি কৈছিল যে তেনেকুৱা কিছুমান জাতি আছে যাক নেকি টাচ কৰিব নোৱাৰি চণ্ডালছ আছিল এইবোৰক মানে untouchable মানে কৈ পেলাই হেতু প্ৰ্যাকটিস কৰিছিল কিন্তু যেতিয়া আমাৰ ইন্ডিয়া ইন্ডিপেন্ডেন্ট হৈ গল তেতিয়া আমাৰ কনস্টিটিউশন মেকাৰ সকলে এটো ডিসাইড কৰিলে যে এই যেটো প্ৰ্যাকটিস ইভিল প্ৰ্যাকটিসটো এটো বন্ধ কৰিব লাগিব আৰু তাৰ কাৰণে আৰ্টিকেল 17 টো আনা হৈছে ওকে আৰু আৰ্টিকেল 17 ইজ দি অনলি ৰাইট যেটো এটা এবসলিউট ৰাইট হয় আৰ্টিকেল 17 ইজ এবসলিউট ৰাইট আপোনালোক যদি কোৱেশ্চন হদে হুইচ ইজ দি অনলি এবসলিউট ৰাইট অফ ইণ্ডিয়ান কনস্টিটিউশন Article 17 is the absolute right. মানে ইয়াতে কোনো এই মাত্ৰ যে কৈছিলো ৰিজনেবল ৰেষ্ট্ৰিকশনছৰ কথা এই ৰাইটটোত কোনো ৰেষ্ট্ৰিকশন নাই ওকে এইটো ৰাইটক বন্ধ কৰিব পৰা কোনো প্ৰভিজন নাই এইটো ৰাইট মানিবই লাগিব এইটো ৰাইটক মানে বন্ধ কৰিব পৰা বা এইটো কিবা এটা বলে নহয় এইটোৰ কাৰণে আনটাচেবিলিটি আপোনালোকে প্ৰ্যাকটিস কৰিব পাৰে তাৰ কাৰণে কোনো প্ৰভিজন নাই এইটো জুনে প্ৰ্যাকটিস কৰিব তাৰ কাৰণে শাস্তি হ'বই ঠিক আছে ডিক্লেয়াৰ্স আনটাচেবিলিটি এবলিশড এণ্ড ফৰবিডস ইজ প্ৰ্যাকটিস ইন এনি ফৰ্ম আৰু ইয়াৰ কোনো ধৰণৰ ৰিজনেবল ৰেষ্ট্ৰিকশন নাই সেই কাৰণে আৰ্টিকেল 17 ক কি বুলি কোৱা হৈছে এবসলিউট ৰাইট বুলি কোৱা হৈছে সো আপোনাক যদি কোৱেশ্চন আহে হুইচ ইজ দি অনলি এবসলিউট ৰাইট ইন দি ইণ্ডিয়ান কনস্টিটিউশন দ্যাট ইজ আৰ্টিকেল 17 এবলিশন অফ আনটাচেবিলিটি ঠিক আছে মনত ৰাখিব কথাটো নেক্সট আমি চাইছো আৰ্টিকেল 18 আৰ্টিকেল 18 এ আমাক দিছে এবলিশন অফ টাইটেলস মানে কিছুমান আমাৰ উপাধি দিয়া হয় যেনেকৈ আমাৰ এতিয়াও আপোনালোকে চাব পাৰে ডক্টৰ উপাধি দিয়া হয় ঠিক আছে তেনেকুৱা ধৰণৰ উপাধি কিছুমান আগৰ পৰা দিয়া হৈছিল কিছুমানক ছাৰ উপাধি দিছিল লৰ্ডছ উপাধি দিছিল তে সেইবোৰ যিবোৰ উপাধি আছিল সেইবোৰক কি কৰিছে এবলিশ কৰা হৈছে যে মানুহে এতিয়া নিজৰ নামৰ আগত মানে হেনেকুৱা টাইটেল লগাব নোৱাৰিব যে ছাৰ লৰ্ড আপোনালোকে লৰ্ড ডেলহাউজি বা এইবিলাক দেখিলে যে তেনেকুৱা লৰ্ড বা ছাৰ এনেকুৱা ধৰণৰ টাইটেলছ বিলাক এতিয়া লগাব নোৱাৰিব তো হেতুৱে কৈছে আৰ্টিকেল 18 ক্লজ 1 এ কৈছে prohibits the states from conferring any title except military and academic distinction মানে আমাৰ যিখিনি military titles আছে এই যে মেজৰ জেনাৰেল এনেকা যে কয় যে কৰ্নেল অমুক তো এইটা হৈ গল military title হেতু মানুহে লগাব পাৰিব হেতুৰ ওপৰত ৰেষ্ট্ৰিকশন নাই মানে হেতু মানে এবলিশ কৰা হোৱা নাই বা যিখিনি একাডেমিক টাইটেলছ আছে এইমাত্ৰ কলো ডক্টৰ অমুক যে PhD কৰিলে ডক্টৰ বুলি কয় যে তেনেকুৱা যিবোৰ টাইটেলছ আছে হেতু মানুহে ইউজ কৰিব পাৰিব কিন্তু তাৰ ওপৰে যিবোৰ আছে যেনেকৈ লৰ্ড ছাৰ এইবোৰ ধৰণৰ যিবোৰ টাইটেল আছে সেইবোৰ টাইটেল ইউজ কৰিব নোৱাৰিব ঠিক আছে নেক্সট হৈছে আৰ্টিকেল 18 ক্লজ 2 এ কৈছে prohibits citizens from accepting any titles from the foreign state মানে বেলেগ বাহিৰৰ পৰা বলে কিমান এখন দেশত আপোনাক টাইটেল দিছে এইটো লব নোৱাৰিব নেক্সট হৈছে ক্লজ 3 এ কৈছে restricts non citizens holding office of profit trust under the state accepting titles without the president's consent মানে যদি এজন ইন্ডিয়ান সিটিজেনো নহয় কিন্তু তেও কি কৰিব যদি ইন্ডিয়াত আহি পেলাই কিবা তেও অফিস অফ প্ৰফিট মানে কিবা এটা স্যালাৰি পোৱা বা তেনেকুৱা ইন্ডিয়ান গভৰ্নমেন্টৰ পৰা পাই আছে তো তেও কিন্তু মানে
কিবা টাইটেল ল'ব নোৱাৰিব যদি তেওঁ প্ৰেসিডেন্টৰ পৰা পাৰমিশন নলে পাৰমিশন লোৱাৰ পিছত ল'ব পাৰিব কিন্তু পাৰমিশন ল'ব লাগিব ঠিক আছে যদি নন সিটিজেন হয় ওকে সিটিজেনটো নোৱাৰে নন সিটিজেনছৰ কথাও যে ফৰেন সিটিজেনছও যদি হয় তেতিয়া হলেও তেওঁলোকে প্ৰেসিডেন্টৰ পাৰমিশন লৈহে ল'ব পাৰিব ইফ হি ইজ হোল্ডিং আ অফিস অফ প্ৰফিট মানে ইন্ডিয়ান গভৰ্নমেন্টৰ পৰা স্যালাৰি পোৱা কিবা যদি কাম কৰি আছে ওকে এবাৰ আহিছো আমি right to freedom কথা পঢ়িম আৰু right to freedom start হৈছে আমাৰ কৰ পৰা article 19 ৰ পৰা ওকে article 19 আমাক কেবাটাও freedom দিছে মানে right to freedom দিছে protection of certain rights regarding the freedom article 19 ওকে এটা article 19 ত যদি চাও আমাৰ যেটো প্ৰথম ক্লজ হৈছে ক্লজ 1 আৰু এই ক্লজৰ ভিতৰত আমাৰ আকৌ কেবাটাও সাব ক্লজ আছে এইমাত্ৰ কৈছিলো যে সাব ক্লজ থাকে তে যদি চাও Article 19 clause 1 subclause A okay subclause A কি কৈছে freedom of speech and expression মানে আমাৰ যেটো নিজৰ আমাৰ থটস বোৰ আমি এক্সপ্ৰেছ কৰিব পাৰো আমি ভাষণ দিব পাৰো আমি কিবা যদি লেটাৰ লিখি পেলাই আমি গভৰ্নমেন্টৰ এগেইনষ্টত আমি কিবা লিখিব খুজো নিউজ পেপাৰত লিখিব বিচাৰো তে আমি এইবোৰ লিখিব পাৰো ওকে আৰু হেতু আমাক ৰাইট গ্যাৰান্টি কৰিছে কোনে আৰ্টিকেল 19 ক্লজ 1 আৰু সাব ক্লজ A এটো আমাক আৰ্টিকেল কি কয় ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছন আমাক দিছে মানে আমি যি মন যায় আমি ক'ব পাৰো আমাক হেতুৰ কাৰণে কোনো ৰখাব নোৱাৰে ঠিক আছে নেক্সট হৈছে সাব ক্লজ B কি কৈছে আৰ্টিকেল 19 ক্লজ 1 সাব ক্লজ B ঠিক আছে ক্লজ 1 ৰ ভিতৰতে আছে এইখিনি সাব ক্লজ B কি কৈছে assemble peacefully আৰু উইদাউট আৰ্মস মানে কোনো অস্ত্ৰ শস্ত্ৰ নোহা কৰি আমি কি কৰিব পাৰো এসেম্বল হ'ব পাৰো মানে মানুহখিনি গুট খাই বেলে আমি মিটিং কৰিব পাৰো ঠিক আছে আপোনালোকে দেখা পায় যে প্ৰটেষ্ট কৰে মানুহে ঠিক আছে গভৰ্নমেন্টে হেতুৰ কাৰণে ওপৰত একো পুটুক কৰি একো নকৰে যদি এজ লং এজ তেওঁলোকে কি কৰে আৰ্মস উঠাই লোৱা নাই বা অস্ত্ৰ শস্ত্ৰ লৈ লোৱা নাই তেওঁলোকে গেডাৰ হৈ পেলে পিসফুল প্ৰটেষ্ট কৰিব পাৰে ঠিক আছে তো হেতুকে কৈছে যে এসেম্বল পিসফুলি এটা জায়গা গুড খালে তেওঁলোকে পিসফুলি এসেম্বল কৰিব পাৰে কোনো যদি তেওঁলোকে ভায়োলেন্স নকৰে তাৰ পিছত সাব ক্লজ সি এ কি কৈছে ফৰ্ম এসোসিয়েশনস এন্ড ইউনিয়নস আমি দেখা পাওঁ আমাৰ কিছুমান এসোসিয়েশন ফৰ্ম কৰা হয় বহুত এসোসিয়েশন থাকে হে এসোসিয়েশন বিলাক ফৰ্ম কৰাৰ কাৰণে বা গ্ৰুপ বনোৱাৰ কাৰণে আমাক ফান্ডামেন্টাল ৰাইট দিয়া আছে আন্ডাৰ আৰ্টিকেল 19 ক্লজ 1 সাব ক্লজ সি ওকে আৰু ইয়াৰ আন্ডাৰতে আমাৰ আৰু এটা আছে কোঅপাৰেটিভ সোসাইটিজও আমি ফৰ্ম কৰিব পাৰো under article 19 clause 1 আৰু sub clause C underত cooperative societies বিলাক যে ফৰ্ম কৰে হেতু ফৰ্ম কৰা হয় under article 19 clause 1 sub clause C তাৰ পিছত sub clause D যদি চাও sub clause D কি কৈছে আমাক কৈছে যে move freely throughout the territory of India আমি ইন্ডিয়াৰ যিকোনো ষ্টেটলৈকে আমি মুভ কৰিব পাৰো আমাক কোনো ৰখাব নোৱাৰে যে অসমৰ মানুহ এজন বম্বেত যাব নোৱাৰে এনেকুৱা টাইপৰ কিবা আছে নেকি একো নাই কিহৰ কাৰণে বিকজ এটো আমাক ফ্ৰীডম দিয়া আছে আন্ডাৰ আৰ্টিকেল 19 তাৰ পিছত নেক্সট হৈছে ই সাব ক্লজ ই কৈছে ৰিসাইড এণ্ড সেটেল ইন এনি পাৰ্ট অফ দি টেৰিটৰি অফ ইণ্ডিয়া মানে আমি যতে যাই পেলাই আমি থাকিব পাৰো তাতে যাই পেলাই জব কৰিব পাৰো আমি থাকিব পাৰো ইয়াৰ পৰা আমি যাই পেলাই দিল্লীত থাকিব পাৰো বম্বেত থাকিব পাৰো এটো আমাৰ ইচ্ছা ঠিক আছে সো এটো আমাক এলাউ কৰিছে আৰ্টিকেল 19 সাব ক্লজ ই আৰ্টিকেল 19 ক্লজ 1 সাব ক্লজ ই তাৰ পিছত নেক্সট হৈছে আমাৰ আৰ্টিকেল 19 ক্লজ 1 সাব ক্লজ জি কি কৈছে প্ৰেক্টিস এনি প্ৰফেশন অর ক্যারি অন দি এনি অকুপেশন ট্রেড অর বিজনেস মানে আমি জি ইচ্ছা তাকে আমি কাম কৰিব পাৰো আমি জব কৰিব পাৰো ঠিক আছে আমাক মানে জব কৰাৰ পৰা ৰখাব নোৱাৰে ইন্ডিয়ান আপুনি যতে যাই পেলাই জব কৰিব বিচাৰে কৰিব পাৰিব তো এটো আমাক একচুয়ালি এলাউ কোনা কৰিছে এই সাব ক্লজ জি আপোনালোকে দেখাব পাৰে যে ইয়াৰ আগত কি আছিল ই আছিল তাৰ পিছত নেক্সট জাম্প কৰি আমি জি ত আহি গৈছো মাজত এফ বুলি এটা আছে নহয় এই এফ টো একচুয়ালি কি হৈছে এই এফ টো ক্যান্সেল কৰি দিয়া হৈছিল বাই 44th এমেন্ডমেন্ট অফ 1978 অৰ 44th এমেন্ডমেন্ট যেটো আনা হৈছিল ইন্ডিয়ান কনস্টিটিউশনত তাৰ দ্বাৰা এফ ক ক্যান্সেল কৰি দিয়া হৈছে বিকজ ইট ইজ ৰিলেটেড টু ৰাইট টু প্ৰপাৰ্টি আপোনালোকে দেখিব যে এটা আমাৰ আগতে পিছলৈকে গলে দেখা পাব যে আৰ্টিকেল 31 যেটো আছে হেতুকো একচুয়ালি ৰিমুভ কৰি দিয়া হৈছে হেতু ৰাইট টু প্ৰপাৰ্টি লগত ৰিলেটেড আৰু এই যেটো এফ আছিল সাব ক্লজ এফ আন্ডাৰ আৰ্টিকেল 19 ক্লজ 1 সাব ক্লজ এফ টু ৰিমুভ কৰি দিয়া হৈছে
বাই দি 44th এমেণ্ডমেণ্ট অফ 1978 এই কথাটো মনত ৰাখিব ঠিক আছে এই এফ সাব ক্লজ এফটো নাই ইৰ পৰা সিধা আমি আহিছো জিত আৰু জিত আমাৰ কিহৰ কথা কৈছে প্ৰফেশনৰ কথা কৈছে প্ৰফেশন মানে চাকৰি বা বিজনেস বা তেনেকুৱা ধৰণৰ ওকে এটা এইখিনিটো আছিল আপোনাৰ যিখিনি ৰাইটস প্ৰভাইড কৰা হৈছে কিন্তু আৰ্টিকেল 9 টো এবসলিউট ৰাইটটো নহয় এটো এটা কি হয় এটো এটা আমাৰ নৰ্মেল ৰাইটস গতিকে ইয়াতে কি আছে ৰেষ্ট্ৰিকশন আছে ৰিজনেবল ৰেষ্ট্ৰিকশন আৰু ৰিজনেবল ৰেষ্ট্ৰিকশন আমাৰ কোৰ পৰা দিছে 19 ক্লজ 2 ৰ পৰা 6 লৈকে আমাক এখিনি ৰেষ্ট্ৰিকশন প্ৰভাইড কৰিছে ঠিক আছে ইম্পোজ ৰিজনেবল ৰেষ্ট্ৰিকশন অন দিস ৰাইটস ইন দি ইন্টাৰেষ্ট অফ সভাৰেনিটি এণ্ড ইন্টিগ্ৰিটি অফ ইণ্ডিয়া security of the state public order decency and morality এইবিলাকৰ ওপৰত বেস কৰি পেলাই মানে sovereignty of the state যদি আমাৰ ষ্টেটৰ ইন্ডিপেন্ডেন্সৰ ওপৰত যদি প্ৰবলেম আহি যাব পাৰে কিছুমান ৰাইট প্ৰভাইড কৰি দিয়া কাৰণে তেতিয়া কি কৰিব পাৰিব ৰেষ্ট্ৰিক্ট কৰি দিব পৰা যাব ইন্টিগ্ৰিটি যদি ইউনিটি ইন্টিগ্ৰিটিৰ ওপৰত হেম্পাৰ কৰে আমাৰ এনেকুৱা কিছুমান স্পিচ বুলে দি দিছো মানুহক বুলে ভড়কাই দিছো যে ইণ্ডিয়াৰ মানুহখিনি আমি একেলগে থাকিব নালাগে তেনেকুৱা টাইপৰ ক্ষেত্ৰত কি কৰিব পাৰিব আমাৰ ওপৰত ৰেষ্ট্ৰিকশন দি দিব পাৰিব পাৰ্লিয়ামেন্টে Next is a security of the state. মানে আমি যদি right to speecher through দিয়ে আমি বলে বেলেগ দেখক আমাৰ বলে সিক্ৰেট কিছুমান কৈ দিছো তে হেতুৰ ক্ষেত্ৰটো কি কৰিব পাৰিব আমাক এডুক ৰেষ্ট্ৰিক্ট কৰি দিব পাৰিব পাব্লিক অৰ্ডাৰ মানুহৰ মাজত এসেম্বলি বলে এই এটা কোৱেশ্চন নহয় এসেম্বলি আপোনালোকে কৰিব পাৰে কিন্তু তাতে যে আপোনালোকে যে ভায়োলেন্স ক্ৰিয়েট কৰে তেতিয়া হলে কি কৰিব ৰখাই দিব পাৰিব তাৰ পিছত ডিসেন্সি মৰালিটি এইবিলাকৰ ওপৰত বেস কৰি পেলাই কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশন ৰাখা হৈছে আন্ডাৰ আৰ্টিকেল 19 ঠিক আছে আৰ্টিকেল 19 টো ৰেষ্ট্ৰিক্ট কৰিব পাৰে আমাৰ পাৰ্লিয়ামেন্টে ওকে তো ঠিক আছে এইখিনি আছে আমাৰ আৰ্টিকেল 19 ৰ বিষয় নেক্সট আমি আহিছো আৰ্টিকেল 20 আৰ্টিকেল 20 কি কৰিছে প্ৰটেকচন ইন ৰেসপেক্ট টু কনভিকশন অফ অফেন্স ও কনভিকশন অফ অফেন্স মানে আমাক যে পুলিচে এৰেষ্ট কৰিব পাৰে তাতে কিছুমান ৰাইটস দিয়া হৈছে ঠিক আছে প্ৰথমটো কি হৈছে যেটো ক্লজ 1 এ কৈছে যে prohibits retrospective criminal legislation মানে ex post facto laws মানে এটো মানে কি হৈছে এটো কৈছে যে এনেকুৱা কিছুমান ক্ৰাইম যিবোৰ নেকি একচুয়ালি আগতে হেতু ক্ৰাইম বুলি ডিক্লেয়াৰ কৰা নাছিলে আপুনি কোনোবাই যদি ক্ৰাইমটো কমিট কৰিছে তাৰ আগতে আমাৰ লৰ বুকছত হেতু এটা ক্ৰাইম বুলি একচুয়ালি কতো লিখা নাছিলে তো তেনেকুৱা ক্ষেত্ৰত মানুহজনক কিন্তু এৰেষ্ট কৰিব নোৱাৰিব অকল এনেকুৱা ক্ষেত্ৰতে এজন মানুহক এৰেষ্ট কৰিব পাৰে যেটো নেকি অলৰেডি মানে এটা ক্ৰাইম যদি লিখা আছে যে ইট ইজ মেনশনড এজ ক্ৰাইম তো তেনেকুৱা ক্ষেত্ৰতে মানুহবোৰক এৰেষ্ট কৰিব পাৰে ঠিক আছে কিন্তু যদি এনেকুৱা এটা নতুন কিবা এটা কৰি পেলাইছে যেটো নেকি বুকত তেতিয়ালৈকে লিখা নাই তো তেনেকুৱা ক্ষেত্ৰত কিন্তু এৰেষ্ট কৰিব নোৱাৰে হেতুকে কৈছে এক্স পোষ্ট ফেক্টো লজ মানে ক্ৰাইমটো কৰাৰ আগতে বনা লজ তাৰ ক্ষেত্ৰতে এৰেষ্ট কৰিব পাৰে ক্ৰাইমটো হৈ যোৱাৰ পিছত বনোৱা লজৰ ক্ষেত্ৰত এৰেষ্ট কৰিব নোৱাৰে ঠিক আছে Next হৈছে ক্লজ 2 কি কৈছে prohibits double jeopardy ঠিক আছে মানে same offense এটা ক্ৰাইমৰ কাৰণে দুবাৰ কৰি পানিশমেন্ট দিব নোৱাৰিব এটা ক্ৰাইমৰ কাৰণে এবাৰে পানিশমেন্ট দিব পাৰিব দুবাৰ পানিশমেন্ট দিব নোৱাৰে ঠিক আছে তো ডাবল জিঅপাৰ্ডি কৰাব নোৱাৰিব 3 নম্বৰ হৈছে prohibits self incrimination মানে নিজকে নিজে বুলে কৈছো মানে যদি কৈ দিয়ে যে মই ভুলটো কৰিছো তেতিয়া হলে হেতু মানি নলয় ঠিক আছে হেতু মানে মানি লোৱা নহব কাৰণ কিবা পুলিচে কি কৰিব পাৰে আপোনাক ফোর্স কৰি পেলা ক'ব যে তই কৈ দিয়ে যে এটো তই ভুল কৰিছ সো হেতুৰ কাৰণে কি কৰিছে prohibits self incrimination মানে হেতু প্ৰুফ কৰিব লাগিব ক্ৰাইমটো নিজে কৈ দিলে নহব যে মই ক্ৰাইম কৰিছো কিন্তু প্ৰুফ কৰিব লাগিব ঠিক আছে সো এটো এটা হয় এটো একচুয়ালি ইন ডেপথ কলে বহুত আছে মই ইখিনি জাস্ট মানে বুজি পাব যে self incrimination মানে কি হয় নিজে নিজৰ ভুলটো তেনেকা কৰি মানি ললে নহব তথাপি প্ৰুফ কৰিব লাগিব ওকে সো দ্যাট ইজ দা থিং Next is Article 21. Article 21 e ki koise? Article 21 e koise protection of life and personal liberty. Mane amar jikhini citizen ase teolok kisuman life ok loi pelai kisuman right dia hoise jate teoloke eta bhal life jiabo pare with dignity. Thik ase life of dignity eta jodi jiabo bisare te etu amak kod dise Article 21 আমাক এটো প্রভাইড কৰিছে যে মানুহ এজন ধুনিয়া কৈ এটা থাকিব পাৰে ওকে আৰু কিছুমান কেনেকুৱা হৈছে যেনে ensures that no person shall be deprived of life and personal liberty except according to the procedure established by law মানে এইটো একচুয়ালি absolute right নহয় যে এজন মানুহে জিআই থাকিব বিচাৰিছে তো হেতু প্রভাইড কৰিব লাগিব
কিন্তু কিছুমান প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল মানে লয়ে যদি লৰ এগেইনষ্টত যাই পেলাই মান থাকিব নোৱাৰিব মানে ধৰি লওক কোনোবা এটা ক্ৰাইম কমিট কৰিছে যদি তেওঁক ধৰি লওক প্ৰথমতে কি কৰিব তেওঁক এৰেষ্ট কৰিব তাৰপিছত তেওঁৰ ওপৰত কেছ হ'ব তাৰপিছত জাজমেণ্ট হ'ব যদি সেই জাজমেণ্টত তেওঁক যদি মৃত্যুদণ্ড দিয়া হয় তেতিয়া কিন্তু তেওঁৰ লাইফ ৰাইট টু লাইফটোক লৈ ল'ব পৰা যাব ঠিক আছে সেইটো কেনচেল হৈ যাব কিন্তু তেতিয়া ৰেষ্ট্ৰিক্ট হৈ যাব সো হেতুটো আমাৰ একচুয়ালি এটা হে আছে যদি তেওঁ ক্ৰাইম কমিট কৰিছে আৰু তেওঁৰ ক্ৰাইমটো মানে প্ৰুভ হৈ গৈছে আৰু জাজমেণ্টত তেওঁক মৃত্যুদণ্ড যদি দিয়া হয় তেতিয়া হলে এই ৰাইটটোকো কেনসেল কৰিব পৰা যাব নৰমালি কিন্তু নহলে এজন মানুহৰ লাইফ মানে জিয়াই থাকাৰ অধিকাৰটো কোনেও ল'ব নোৱাৰে আৰু তাতে বহুতটা বেলেগ বেলেগ ৰাইট আহে যেনে ৰাইট টু প্ৰাইভেচি আহে ৰাইট টু স্লিপ আহে মানে মানুহ টোপনি মাৰাৰ অধিকাৰ আপুনি ভাঙিব নোৱাৰে যদি শুব বিচাৰে শুব দিব লাগিব তো তেনেকুৱা বিভিন্ন ৰাইট সোমাই আছে আৰ্টিকেল 121 ৰ ভিতৰত আৰু কিন্তু তাকো কি হয় হেতু কিন্তু এবসলিউট ৰাইট নহয় তাকো আমি ভায়োলেট কৰিব পাৰো কিতিয়া বাই প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল ঠিক আছে এই কথাটো আপোনালোকে ভালকে চাই যাব নেক্সট হৈছে আৰ্টিকেল 21A কি কৈছে ৰাইট টু এডুকেশ্যন ওকে তা ৰাইট টু এডুকেশ্যন কি কৰিছে যিখিনি আমাৰ 6 to 14 ইয়াৰ্ছৰ আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক কি কৰিব লাগিব কম্পালসৰি এডুকেশ্যন প্ৰভাইড কৰিব লাগিব আন্ডাৰ আৰ্টিকেল 21A ঠিক আছে যিখিনি আমাৰ মাইনৰ আছে মানে সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক কি কৰিব লাগিব 6 to 14 ইয়াৰ্ছৰ লৈকে যিখিনি আমাৰ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক কম্পালসৰি এডুকেশ্যন দিব লাগিব আন্ডাৰ আৰ্টিকেল 21A নেক্সট আমি চাইছো আৰ্টিকেল 22 আৰ্টিকেল 22 কি কৈছে প্ৰটেকচন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনচন একচুয়ালি এৰেষ্ট এণ্ড ডিটেনচন বুলি কোৱাৰ লগে আমাৰ মেইনলি দুটা টাইপৰ আহে এটা হয় কি হয় পিউনিটিভ আৰু প্ৰিভেন্টিভ ডিটেনচন দুটা টাইপৰ ডিটেনচন থাকে ডিটেনচন মানে এৰেষ্ট ঠিক আছে দুটা টাইপৰ এৰেষ্ট কৰিব পাৰে পিউনিটিভ মানে যদি আপোনাৰ ক্ৰাইম কৰি পেলালে এটো কয় আফটাৰ ক্ৰাইম আপুনি অলৰেডি ক্ৰাইম এটা কৰিছে আৰু এটা আছে বিফৰ ক্ৰাইম মানে ধৰি লওক এনেকুৱা এটা চান্স আছে যে এইজন মানুহে কিবা এটা প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে তো কি কৰিব পাৰে তাক আগতে এৰেষ্ট কৰি ৰাখি দিব পাৰে ঠিক আছে তো হেতু কয় প্ৰিভেন্টিভ ডিটেনচন তো এইটোৰ ওপৰত বেস কৰি পেলাই কিছুমান আমাক ৰাইট প্ৰভাইড কৰিছে সিটিজেনছক কি কৈছে প্ৰথম হৈছে নো পাৰসন হু ইজ এৰেষ্টেড শেল বি ডিটেইনড ইন কাস্টডি উইদাউট বিং ইনফৰ্ম দা গ্ৰাউণ্ডছ অফ এৰেষ্ট মানে কোনবাক যদি এৰেষ্ট কৰে প্ৰথম কথাটো কি জনাব লাগিব তেওঁ কিয় এৰেষ্ট কৰা হৈছে গ্ৰাউণ্ডছ অফ এৰেষ্টটো জনাব লাগিব উইদাউট মানে নোইং মানে উইদাউট এনি গ্ৰাউণ্ডছ অফ এৰেষ্ট আপোনাক এৰেষ্ট কৰিব নোৱাৰে ঠিক আছে নেক্সট হৈছে পাৰসন এৰেষ্টেড শেল হ্যাভ দা ৰাইট টু কনসাল্ট and be defended by legal practitioner মানে মেজিস্ট এজন আপুনি উকিল লব পাৰে ঠিক আছে উকিলৰ নুলালৈকে আপুনি ধৰিলক আপুনি ইউ হ্যাভ গট দা ৰাইট টু ৰিমেইন সাইলেন্ট আপুনি এনসাৰ নকৰে আপুনি ক'ব যে মোক উকিল লৈ হক তাৰ পিছত মই কথা কম সো আপুনি এজন উকিল লব পাৰে লাগিলে আপুনি যি ক্ৰাইমে নকৰক এটো ৰাইট প্ৰভাইড কৰা হৈছে থ্ৰু ইণ্ডিয়ান কনস্টিটিউশন যে এজন কি কৰিব লিগেল প্ৰেক্টিশনাৰ মানে লয়াৰ এজন আপুনি লব পাৰিব ওকে তাৰ পিছত নেক্সট আহিছে A person arrested and detained must be presented before the magistrate within the 24 hours. মানে arrest কৰাৰ 24 hours ভিতৰতে এজন জাজৰ ওচৰত বা ম্যাজিষ্ট্ৰেটৰ ওচৰত তেওঁ কি কৰিব লাগিব প্ৰেজেন্ট কৰিব লাগিব ঠিক আছে যদি প্ৰেজেন্ট কৰিব নোৱাৰে তেওঁ এৰি দিব লাগিব 24 hours ভিতৰত যদি প্ৰেজেন্ট কৰিব নোৱাৰে সো দিস ইজ এ ৰুল যে arrest কৰাৰ 24 hours ভিতৰত তেওঁ কি কৰিব লাগিব এজন ম্যাজিষ্ট্ৰেটৰ আগত তেওঁ প্ৰেজেন্ট কৰিব লাগিব আৰু তাৰ পিছতে এটা হৈছে কি এটা এইমাত্ৰ কলো যে প্ৰিভেন্টিভ ডিটেনচন আৰু এটা কথা কি আছে নো পাৰসন শেল বি ডিটেইনড বিয়ন্ড দা সেট পিৰিয়ড উইদাউট অথৰিটি অফ দি ম্যাজিষ্ট্ৰেট মানে এই যে কাবাক যদি আপুনি প্ৰিভেন্টিভ ডিটেনচন মানে তেওঁ ক্ৰাইম কৰা নাই কিন্তু এনেকুৱা আশা আছে যে তেওঁ ক্ৰাইম কৰিব পাৰে তো তেওঁ আপুনি এটা টাইম মানে মেইনলি 3 মান্থছতকৈ বেছি আপুনি জেলৰ ভিতৰত ভৰাই ৰাখিব নোৱাৰে আনটিল এণ্ড আনলেছ এটা ম্যাজিষ্ট্ৰেটে এই অৰ্ডাৰটো পাছ নকৰে ঠিক আছে এটো পাস কৰিব লাগিব আপুনি মানে পুলিচে নিজে গৈ পেলাই তেওঁক এৰেষ্ট কৰি ৰাখি দিব নোৱাৰে ওকে সো দিস ইজ আৰ সাম অফ দি প্ৰভিজনস ফৰ what protection against the arrest and detention under article 22 ঠিক আছে article 22 এ দিছে আমাৰ নেক্সট হৈছে আমাৰ right against exploitation ওকে রাইট এগেইনষ্ট এক্সপ্লয়টেশনত কি কৈছে আৰ্টিকেল 23 আছে আমাৰ আৰ্টিকেল 23 আৰু আৰ্টিকেল 24 এ আমাক ৰাইট এগেইনষ্ট এক্সপ্লয়টেশন দিয়ে আৰ্টিকেল 23 এ কৈছে প্ৰহিবিশন অফ ট্ৰাফিক ইন হিউম্যান এণ্ড ফোৰ্সড লেবাৰ এটো মন ৰাখিব মানে ট্ৰাফিক ইন হিউম্যানস মানে মানুহ কাবাক বিক্ৰী কৰিব বিচাৰিলে আপুনি বিক্ৰী কৰি দিব নোৱাৰে প্ৰহিবিট ট্ৰাফিক ইন হিউম্যানস মানে কিছুমান কি কৰে মানুহক লৈ যায় বেলেগ দেশত বিক্ৰী কৰি দিয়ে বা লৈ যায় মনে তো তেনেকুৱা কাম কৰিব নোৱাৰিব বা তাৰপিছত কি কৰিব পাৰে বেগাৰ বনাই পেলাই ফোৰ্স লেবাৰ কৰাব নোৱাৰে কাৰণ জোৰ জবৰদস্তি কাম কৰাব নোৱাৰে ঠিক আছে
গতিকে এইবোৰ বস্তু প্ৰহিবিট কৰে আমাৰ আৰ্টিকেল 23 ক্লজ 1 এ তাৰপিছতে আৰ্টিকেল 23 ক্লজ 2 কি কৈছে এলাউজ দ্য ষ্টেট টু ইম্পোজ কম্পালসৰি সাৰ্ভিস টু ফৰ পাব্লিক পাৰপাস উইদাউট ডিসক্ৰিমিনেশন মানে আমাৰ ষ্টেটে কি কৰিব পাৰে ইম্পোজ কম্পালসৰি পাব্লিক সাৰ্ভিস কৰাব পাৰে ষ্টেট এটো মানে এটা ৰিজনেবল ৰেষ্ট্ৰিকশন নিছে যে ষ্টেটে কৰাব পাৰিব উইদাউট ডিসক্ৰিমিনেশন মানে কোনো জাতি ভেদ নচোৱা কৰিবলে উইদাউট ডিসক্ৰিমিনেশন কি কৰিব মানে সাৰ্ভিস ফৰ পাব্লিক কৰাব পাৰিব ওকে নেক্সট হৈছে আৰ্টিকেল 24 আৰ্টিকেল 24 কি কৈছে প্ৰহিবিশন অফ এমপ্লয়মেন্ট অফ চিলড্ৰেনছ ইন দি ফ্যাক্টৰীজ মানে আমাৰ চাইল্ড লেবাৰৰ এগেইনষ্টত এটো ল আনা হৈছিলে এক সেকেন্ড ওকে চাইছো ভালকৈ কি কৈছে prohibits the employment of the children below the age of 14 years in any factory mines or hazardous employment ইমাত্ৰ আপোনাক আৰ্টিকেল 21 এ চাইছিলে যত কি কৈছিলে 6 to 14 years লৈকে কম্পালসৰি এডুকেশন প্ৰভাইড কৰিব লাগিব তাৰ পিছতে যিখিনি আছে 14 years তলত হেখিনি কি কৰিব পাৰিব কৈছে যে prohibit employment of the children মানে তেওঁলোকক কোনো চাইল্ড লেবাৰ কৰাব নোৱাৰিব 14 ইয়াৰ্স হলে তেওঁলোকৰটো ইটা কি এডুকেশন পোৱাৰ তেওঁলোকৰ অধিকাৰ আছে তো তেওঁলোকক কোনো তাতে কৰিব নোৱাৰিব আৰু ইভেন 14 ইয়াৰ্স লৈকে তো তেওঁলোকক কোনো ফ্যাক্টৰী বা মাইন্সত তেওঁলোক কাম কৰাব নোৱাৰিব আৰু ইভেন আপ টিল 18 ইয়াৰ্স এই যে হাজাৰদাস বুলি কৈছে মানে যিবোৰ ধৰিল কোল মাইন থাকিলে এনেকুৱা ধৰণৰ যত নেকি বিখাক্ত এৰিয়া থাকে তো তেনেকুৱা জায়গাত 18 ইয়াৰ্স লৈকে তেওঁলোকক কাম কৰাব নোৱাৰিব ওকে সো এইবিলাক কিছুমান ৰাইট প্ৰভাইড কৰা হৈছে ফৰ দি চিলড্ৰেনছ অফ দি কান্ট্ৰি তাৰ পিছত আমি চাইছো ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আহিছে আন্ডাৰ আৰ্টিকেল 25 ওকে আৰ্টিকেল 25 এ কি কৈছে ফ্ৰীডম অফ কনসায়েন্স এণ্ড ৰিলিজন প্ৰথম ক্লজত কৈছে ফ্ৰীডম টু প্ৰফেছ প্ৰেক্টিস এণ্ড প্ৰপাগেট ৰিলিজন মানে জুনে যি ৰিলিজন বিশ্বাস কৰিব বিচাৰে তেওঁলোকে হে ৰিলিজন ফলো কৰিব পাৰে আমাৰ ইণ্ডিয়াত কোনো কাকো ৰখাব নোৱাৰে ৰিলিজন ফলো কৰাত কোনোবাই যদি হিন্দুইজম ফলো কৰিব বিচাৰে তেওঁলোকে হিন্দুইজম ফলো কৰিব কোনোবাই ইছলাম ফলো কৰিব কোনোবাই বুদ্ধিজম ফলো কৰিব বিচাৰে বুদ্ধিজম ফলো কৰিব ঠিক আছে জুনে যি ৰিলিজন ফলো কৰিব বিচাৰে তেওঁ ফলো কৰিব পাৰিব নেক্সট হৈছে সাবজেক্ট টু পাব্লিক অৰ্ডাৰ এণ্ড মৰেলিটি আৰু এই যে প্ৰেক্টিছৰ কথা ক'লে মাত্ৰাই প্ৰেক্টিস এণ্ড প্ৰপাগেট মানে ধৰিলক এটা কিছুমান ৰিলিজন আছে জনে কি এভৰি ফ্ৰাইডে ধৰিলক আমাৰ ইছলাম লোকসকলে তেওঁলোকে নামাজ পঢ়িব লাগিব তাৰপিছতে আমাৰ খ্ৰীষ্টান লোকসকলে সানডে চাৰ্চত যাবই লাগিব তেনেকুৱা ৰুল আছে কিন্তু এতিয়া হেতুটো প্ৰেক্টিস হৈ গল তেওঁলোকৰ কিন্তু হেতু কি হৈছে সাবজেক্ট টু পাব্লিক অৰ্ডাৰ এণ্ড মৰেলিটি এতিয়া যদি এনেকুৱা কিবা এটা সিচুৱেচন আহি যায় যে যেটো নেকি পাব্লিক অৰ্ডাৰত হেম্পাৰ কৰিব পাৰে তেতিয়া কিন্তু তেওঁলোকক ৰখাব পৰা যাব যে ধৰিলক এই যে কৰোনাৰ সময়ত দেখা পাইছিলে যে কৰোনা কি হৈছিল মানুহ সমাগম কৰিব মানা কৰিছিল তেতিয়া যে ফ্ৰাইডে মস্কটটো যাবই লাগে কিন্তু তেওঁলোকক যোৱা মানা হৈ গৈছিল সানডে চাৰ্চত যাবই লাগে কিন্তু এটো মানা কৰি দিছিল ঠিক আছে তো ৰখাব পাৰে যেতিয়া পাব্লিক অৰ্ডাৰ মৰেলিটি বা হেলথৰ মানে প্ৰবলেমছ আহি যায় তেতিয়া আমি এটো বস্তু ৰেষ্ট্ৰিক্ট কৰিব পাৰো থ্ৰু ইণ্ডিয়ান কনস্টিটিউশন এটো আমাক ৰিজনেবল ৰেষ্ট্ৰিকশন প্ৰভাইড কৰা হৈছে ঠিক আছে নেক্সট চাইছো আমি আৰ্টিকেল 26 Article 26 কি কৈছে freedom to manage religious affairs মানে every group has the right to establish এই সাবক্লজ কিটা চাব establish and manage religious institution মানে প্ৰত্যেকটো ৰিলিজনে নিজৰ টেম্পলস মস্ক তেওঁলোকে বনাব পাৰিব নেক্সট হৈছে manage their own religious affairs মানে তাৰে ভিতৰত তেওঁলোকৰ যিবোৰ প্ৰেক্টিস আছে বা তেওঁলোকে হেতু মেনেজ কৰিব পাৰিব নেক্সট হৈছে acquire and own and acquire properties মানে প্ৰত্যেক ধৰ্মৰ লোকসকলে তেওঁলোকৰ কি হৈছে মছজিদৰ কাৰণে বা হক চাৰ্চৰ কাৰণে হক মন্দিৰৰ কাৰণে হক তেওঁলোকে কি কৰিব পাৰিব প্ৰপাৰ্টি ওন কৰিব পাৰিব ফৰ দি মানে কি ৰিলিজিয়াছ পাৰপাস তাৰপিছত এডমিনিষ্ট্ৰেট সাচ প্ৰপাৰ্টি আৰু সেই যেটো প্ৰপাৰ্টি তেওঁলোকে ল'ব তাতে তেওঁলোকে কি যি মন্দিৰ বনায় মছজিদ বনায় তেওঁলোকৰ ওপৰত তেওঁলোকে যি কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰিব নেক্সট হৈছে আৰ্টিকেল 27 আৰ্টিকেল 27 এ কি কৈছে freedom of tax for promotion of religion এতিয়া কি কৈছে যে এটো কি হৈছে no person shall be forced to pay tax for promotion of any particular religion মানে কাৰো পৰা ৰিলিজনৰ নামত ট্যাক্স লব নোৱাৰিব আমাৰ যেতিয়া ইন্ডিপেন্ডেন্সৰ আগতে হক বা যেতিয়া একচুয়ালি আমাৰ যিখিনি কি বুলি কয় দিল্লী সালতানাতৰ টাইমৰ পৰা আপোনালোকে শুনিছে দিল্লী সালতানাতৰ টাইমৰ পৰা মুঘল টাইমতো ইভেন কি আছিল কিছুমান ট্যাক্স আছিল জাজিয়াৰ নাম শুনিছে আপোনালোকে
সেইটো মানে কি এটা ৰিলিজিয়াছ টেক্স আৰু এইটো দিব লগা আছিলে কি আছিলে এইবোৰ যিবোৰ নন ইছলামিক ৰুল আছিলে যিখিনি ধৰি লওক হিন্দু লোক আছিলে তেওঁলোকে কি কৰিছিলে এটা টেক্স দিব লগা আছিলে টু দ্য ৰুলাৰ্ছ ফৰ প্ৰটেকশ্যন এইটো এটা কি টেক্স হয় এইটো এটা ৰিলিজিয়াছ টেক্স হয় কিন্তু এতিয়া বৰ্তমান কোৱা হৈছে যে এনেকুৱা ধৰণৰ টেক্স এতিয়া আৰু লগাব নোৱাৰিব কোনো ৰিলিজনে কোনো ৰিলিজনৰ ওপৰত টেক্স লগাব নোৱাৰিব বা নিজৰ ৰিলিজনৰ মানুহৰ ওপৰতো টেক্স লগাব নোৱাৰিব ফৰ প্ৰমোশ্যন অফ দ্য ৰিলিজন যে টেক্স ল'ব নোৱাৰিব মাহে মাহে বোলে টেক্স লৈ আছে বোলে তো সেইটো ল'ব নোৱাৰিব এটা কোনোবাই ডোনেট কৰিছে এইটো বেলেগ কথা কিন্তু টেক্স হিচাপে ল'ব নোৱাৰিব তাৰপিছত কৈছে আৰ্টিকেল 28 ফ্ৰীডম ফ্ৰম এটেণ্ডিং দি ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন মানে কৈছে নো ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন ইন গভৰ্ণমেণ্ট ফাণ্ডেড এডুকেশ্যনেল ইনষ্টিটিউট মানে গভৰ্ণমেণ্ট যিবোৰ ইনষ্টিটিউট আছে তাতে কোনো ধৰ্মৰ আপুনি তাতে ধৰ্মৰ গ্ৰন্থ বা ধৰ্ম তাতে প্ৰচাৰ কৰিব নোৱাৰিব মানে যিবোৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট থাকে তাতে আপোনালোকে ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিব নেক্সট হৈছে এলাউড ইন প্ৰাইভেট ইনষ্টিটিউটছ ওকে ৰান বাই ৰিলিজিয়াছ ট্ৰাষ্ট এটা যদি ৰিলিজিয়াছ ট্ৰাষ্ট থাকে যেনেকৈ মাদ্ৰাজা থাকে তাতে এলাউড হয় কিন্তু এই এলাউডতো আকৌ ৰেষ্ট্ৰিকশ্যন আছে যে আপোনালোকে তাতে মানে তাতে পঢ়াব পাৰিব কিন্তু তাতে সেইটো এটেণ্ড কৰা নকৰাটো কিন্তু ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰে তেওঁক ফ'ৰ্চ কৰিব নোৱাৰিব তাতে তেওঁলোকে ৰিলিজিয়াছ কিবা এটা বস্তু পঢ়াব বিচাৰিছে তেওঁলোকে পঢ়াব পাৰিব যিবোৰ প্ৰাইভেট ইনষ্টিটিউট আছে বা কিছুমান পাৰ্চিয়েলি ফাণ্ডেড থাকে তাতেও পঢ়াব পাৰিব কিন্তু যিবোৰ গভৰ্ণমেণ্ট থাকে পুৰা কমপ্লিট গভৰ্ণমেণ্টবোৰততো নোৱাৰে এইটো নট এলাউড কোনো ধৰণৰ ধাৰ্মিক মানে প্ৰচাৰ কৰিব নোৱাৰিব কিন্তু যিবোৰ প্ৰাইভেট ইনষ্টিটিউট থাকে বা পাৰ্চিয়েলি ফাণ্ডেড থাকে পাৰ্চিয়েলি ফাণ্ডেডবিলাকতো অলপ চলপ এলাউড হয় কিন্তু কেছটো কি হৈছে যে তাতে পঢ়াব পাৰিব ৰিলিজনৰ বিষয় কিন্তু ষ্টুডেণ্টে সেইটো এটেণ্ড কৰে নকৰে এইটো কাৰ ওপৰত ডিপেণ্ডেণ্ট কৰিব ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰিব কাকো ফ'ৰ্চ কৰিব নোৱাৰে ঠিক আছে চ' ডেট ইজ দি ফ্ৰীডম অফ ৰিলিজন নেক্সট আমি চাইছোঁ কালচাৰেল এণ্ড এডুকেশ্যন ৰাইট ওকে কালচাৰেল এণ্ড এডুকেশ্যন ৰাইট আৰ্টিকেল 29 কি কৈছে প্ৰটেকশ্যন অফ ইণ্টাৰেষ্টেড অফ দি মাইনৰিটিজ মানে আমাৰ যিবোৰ মাইনৰিটিজ আছে যিবোৰ এনেকুৱা কাষ্ট আছে বা ট্ৰাইবছ আছে যিবিলাকে যাৰ নিজৰ কি আছে ওন লেংগুৱেজ আছে স্ক্ৰিপ্ট আছে কালচাৰ আছে তেওঁলোকে তাক কি কৰিব পাৰিব কনজাৰ্ভ কৰিব পাৰিব কনজাৰ্ভ কৰাৰ কাৰণে ৰাইট দিছে যাৰ নিজৰ লেংগুৱেজ আছে স্ক্ৰিপ্ট আছে কালচাৰ আছে তেওঁলোকে কৰিব পাৰিব আৰু এইটো অকল মাইনৰিটিজ বুলিয়ে নহয় চবে নিজৰ কৰিব পাৰিব ইভেন মেজৰিটিজ উইল কেন অলছ' ডু ইট নেক্সট হৈছে নো ডিছক্ৰিমিনেশ্যন ইন এডমিশ্যন ইন দি এডুকেশ্যনেল ইনষ্টিটিউট মেইনটেইন বাই দ্য ষ্টেট আৰু এইটো অলৰেডি কৈছোঁ যে যদি কোনোবা মাইনৰিটিজ আছে তেওঁলোকক কি কৰিব যে তেওঁলোকক ডিছক্ৰিমিনেট কৰিব নোৱাৰে এডমিশ্যন লোৱাৰ ক্ষেত্ৰত এডুকেশ্যনেল ইনষ্টিটিউটৰ ক্ষেত্ৰত তে তেওঁলোকক সমান চান্স দিব লাগিব তাত আৰ্টিকেল 30 কৈছে মাইনৰিটি ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এডুকেশ্যনেল ইনষ্টিটিউট যদি মাইনৰিটিজ আছে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে নিজৰ এডুকেশ্যনেল ইনষ্টিটিউট কিছুমান এষ্টাব্লিছ কৰিব পাৰে য'ত নেকি তেওঁলোকে নিজৰ লেংগুৱেজ স্ক্ৰিপ্ট বা কালচাৰক প্ৰমোট কৰিব বিচাৰে ঠিক আছে অল মাইনৰিটিজ ৰিলিজিয়াছ অৰ লিংগুইষ্টিক মেইনলি এইটো বস্তু আপোনালোকে মন কৰিব যে মাইনৰিটিজ বুলি ক'লে ইণ্ডিয়াত দুটা টাইপৰে মাইনৰিটি থাকে এটা হয় ৰিলিজিয়াছ মাইনৰিটি এটা হৈছে লিংগুইষ্টিক মাইনৰিটি ঠিক আছে এই দুটা যদি কুৱেশ্যন সোধে যে ইণ্ডিয়াত কি কি মাইনৰিটিজ আমি দেখা পাওঁ তে কি থাকে ৰিলিজিয়াছ মাইনৰিটি আৰু লিংগুইষ্টিক মাইনৰিটি কেন এষ্টাব্লিছ দি এণ্ড এডমিনিষ্টাৰ দেয়াৰ এডুকেশ্যনেল ইনষ্টিটিউট এইমাত্ৰ ক'লোঁ যিটো তেওঁলোকে যদি বিচাৰে তে তেওঁলোকৰ ইনষ্টিটিউট তেওঁলোকে মেনেজ কৰিব পাৰে সেইকাৰণে আপোনালোকে দেখা পাব যে ৰিলিজিয়াছ মাইনৰিটি বুলি ক'লে আমাৰ ইণ্ডিয়াত ইছলামক আমি দেখোঁ তো তেওঁলোকৰ আমি মাদ্ৰাজাছবিলাক দেখা পাইছোঁ নহয় মাদ্ৰাছা তো মাদ্ৰাছাবিলাক একচুৱেলি কেনেকৈ একচুৱেলি বনোৱা হৈছে গঠন কৰা হৈছে বিকজ অফ দিছ আৰ্টিকল তাৰপিছত কৈছে ন' ডিছক্ৰিমিনেশ্যন ইন গিভিং গ্ৰাণ্টছ টু বাই দি ষ্টেট এতিয়া এই যে যিবোৰ ইনষ্টিটিউট থাকিব তেওঁলোকক গভৰ্ণমেণ্টে যেতিয়া গ্ৰাণ্টছ কিবা প্ৰভাইড কৰে তেতিয়াহ'লে ডিছক্ৰিমিনেট কৰিব নোৱাৰিব যে এইটো মেজৰিটিক আমি বেছিকৈ পইচা দিম মাইনৰিটিক কমকৈ পইচা দিম তেনেকুৱা ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব সকলোকে সমানে দিব লাগিব ঠিক আছে চ' ডেট ডিছক্ৰিমিনেশ্যন ইজ নট এলাউড ঠিক আছে তো এইখিনি আছিলে আমাৰ আৰ্টিকেল 29 আৰু 30 নেক্সট আমি চাইছোঁ ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডি ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডি কি কৈছে ফ্ৰম আৰ্টিকেল 32 আমি এটা দেখিলোঁ এতিয়া আৰ্টিকেল 32 আহি গৈছোঁ চ' এইখিনি মই কৈ দিওঁ যে আৰ্টিকেল 31ও আছিলে আমাৰ আৰ্টিকেল 31 আছিলে ৰাইট টু প্ৰপাৰ্টি ৰাইট টু প্ৰপাৰ্টি আছিলে আৰু ইয়াক কি কৰিছে অলৰেডি এইটোক ইয়াৰ পৰা ৰিমুভ কৰি দিয়া হৈছে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা
ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা ৰিমুভ কৰা হৈছে বাই 44th এমেণ্ডমেণ্ট অফ 1978 মই অলপ আগতে কৈছিলোঁ ঠিক আছে কাৰণ এইটো এতিয়া কৰি পেলাই কি কৰিছে ইয়াক এটা কনষ্টিটিউচনেল ৰাইট বনাই দিয়া হৈছে ঠিক আছে সো আৰ্টিকল 31 ইজ নো মোৰ আ ফাণ্ডামেণ্টেল ৰাইট মানে ৰাইট টু প্ৰপাৰ্টি ইজ নট আ ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে এইটো ৰিমুভ কৰি দিয়া হৈছে কোতে সুধিব পাৰে কোনটো এমেণ্ডমেণ্টে দি কৰা হৈছিলে হেতু হৈছে 44th এমেণ্ডমেণ্ট অফ 1978 ঠিক আছে এটা আমি ডাইৰেক্টলি কাৰণে আফটাৰ 30 এটা আমি ডাইৰেক্টলি কি আহিছো 32 ত আহিছো 32 কি কৈছে কনষ্টিটিউচনেল ৰেমেডিজৰ কথা কৈছে ৰাইট টু মুভ টু দ্য সুপ্ৰিম কোৰ্ট ফৰ এনফোৰ্সমেন্ট অফ দি ৰাইটস মানে এটো একদম সবচে ইম্পৰ্টেন্ট ৰাইট হয় মানে কিয় কাৰণে কাৰণ যদি ফাণ্ডামেণ্টেল ৰাইটস বোৰ ইমান পাৱাৰফুল কিয় বনোৱা হৈছে কাৰণ যদি ফাণ্ডামেণ্টেল ৰাইটস হেম্পাৰ হৈ যায় কোনোবা মানুহৰ যদি ফাণ্ডামেণ্টেল ৰাইটস টু যদি কি কৰে ষ্টেটে যদি তাক বন্ধ কৰি দিয়ে বা প্রভাইড নকৰে তেতিয়া কি কৰিব পাৰে হে পাৰ্সনে কি কৰিব পাৰিব এপ্ৰোচ দি সুপ্ৰিম কোৰ্ট ফৰ ফাণ্ডামেণ্টেল ৰাইটস ভায়োলেশন মানে কাৰোবাৰ যদি ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হৈ যায় তেতিয়াহলে তেওঁ ক'ত যাব পাৰিব ডাইৰেক্ট সুপ্ৰিম কোৰ্টত যাই পেলাই তেওঁ এপিল কৰিব পাৰিব ওকে হেতু সবচে বেছি পাৱাৰফুল যে বনাইছে হেতুৰ কাৰণে কাৰণ ডাইৰেক্ট সুপ্ৰিম কোৰ্ট যাব পাৰিব ফাণ্ডামেণ্টেল ৰাইট যদি ভায়োলেট হয় আৰু দ্য কোৰ্টছ ক্যান ইস্যু ৰিটস কি হেবিয়াস কৰ্পাছ মেন্ডামাস প্ৰহিবিশন সাৰ্চিয়ৰি আৰু কো ৱাৰেণ্টো তো এইগিটা কিছুমান ৰিটস আছে যিবোৰ সুপ্ৰিম কোৰ্ট বা কোৰ্টবোৰে কি কৰিব পাৰে তেওঁলোকে ইস্যু কৰিব পাৰে অন দা পাৰ্সন হু হেজ ভায়োলেটেড এজন মানুহৰ যদি ৰাইট ভায়োলেট হৈছে তেওঁ যেটা কেছ কৰিব যে জুজনে ভায়োলেট কৰিছে তেওঁৰ ওপৰত কি কৰিব পাৰিব কোৰ্টে এই ৰিটস কিছা ইস্যু কৰিব পাৰে হেবিয়াস কৰ্পাছ মানে কি হয় মানে যেটো যাক ধৰিলক কোনবাক এৰেষ্ট কৰি ৰাখি দিছে পুলিশে যেনলে এৰেষ্ট কৰি ৰাখি দিছে তেতিয়া কি কৰিব কোৰ্টে ক'ব হেবিয়াস কৰ্পাছ মানে প্ৰেজেন্ট দা বডি তেওঁ উলাই লৈ আনিব ক'ব কোৰ্টৰ আগত প্ৰেজেন্ট কৰিব ক'ব ঠিক আছে সো হেতু কয় হেবিয়াস কৰ্পাছ তাৰ পিছত হৈছে মেন্ডামাস মানে এতিয়া কমান্ড কৰিব পাৰে মানে কোৰ্টে কি কৰিব পাৰে যেটো বডি আছে গভৰ্নমেন্ট বডি আছে তাক কি কৰিব পাৰে কমান্ড কৰিব পাৰে কিবা এটা একচন লবলৈ ঠিক আছে তো এটো মেন্ডামাস তাৰ পিছত প্ৰহিবিশন মানে কিবা এটা কামক ৰখাব পাৰে ওকে যে ৰখাই দিব যে এইটো জহতে কৰিব নোৱাৰ ঠিক আছে সাৰ্চিয়ৰি মানে এটা যদি কোনবা লোৱাৰ কোৰ্টত কিবা কেছ আছে তাক কি কৰিব অটোমেটিকলি আপাৰ কোৰ্টলৈকে লৈ আহিব পাৰে আৰু নেক্সট কো ৱাৰেণ্টো মানে হৈছে কোৱেশ্চন সুধিব পাৰে যে তহতে কোনটো অথৰিটি দি এই যে একচনটো ললি এই মানটো যে ভায়োলেট কৰিলি কোনটো অথৰিটি দি তহতে কৈছ এটো প্ৰুফ কৰি দেখা ওকে সো এগিটা কিছুমান ৰিটস যিবিলাক সুপ্ৰিম কোৰ্ট বা আমাৰ কোৰ্টছে কি কৰিব পাৰে ইস্যু কৰিব পাৰে এগেইনষ্ট দা পাৰ্সন হু হেজ ভায়োলেটেড দা ফাণ্ডামেণ্টেল ৰাইট অফ সাম আদাৰ পাৰ্সন ঠিক আছে নেক্সট উই চাও দা পাৰ্লিয়ামেন্ট ক্যান এম্পাৱাৰ আদাৰ কোৰ্টস টু এটা পাৰ্লিয়ামেন্টে কি কৰিব পাৰে যে বেলেগ কোৰ্টক এইকিটা পাৱাৰ দিব পাৰে সুপ্ৰিম কোৰ্ট বুলিয়ে নহয় বেলেগকো দিব পাৰে তাৰ পিছত দা ৰাইটস ক্যানট বি সাসপেন্ডেড এক্সেপ্ট ডিউৰিং দি ইমাৰ্জেন্সি আৰু এই যেটো ৰাইট হয় ৰাইট টু কনষ্টিটিউচনেল ৰেমেডি ইয়াক সাসপেন্ড কৰিব নোৱাৰে অনলি কিটা পাৰিব যদি ইমাৰ্জেন্সি হৈ যায় তেতিয়াহে তাক সাসপেন্ড কৰিব পাৰিব আৰু এই মাত্ৰ কৈছিলো এটো আহি গৈছে আৰ্টিকল 31 ৰ বিষয় ৰাইট টু প্ৰপাৰ্টি ডিলিটেড ইন 1978 অলৰেডি কৈছো ইটস আ লিগেল ৰাইট এতিয়া এক লিগেল ৰাইট বনোৱা হৈছে আন্ডাৰ 300A এটো বন পাইছে এইখিনি কথা মই এটা কৈ দিছো অলৰেডি আপোনালোকে চাই লব পাৰিব ঠিক আছে তো ৰাইট টু প্ৰপাৰ্টি এটা ৰিমুভ হৈ গৈছে আৰু এইখিনি আছিল আমাৰ কনষ্টিটিউচনেল ৰেমেডিজ আৰ্টিকল 32 ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব নেক্সট আমি চাইছো আৰ্টিকল 33 কি কৰিছে পাৱাৰ অফ দা পাৰ্লিয়ামেন্ট টু মডিফাই দা ফাণ্ডামেণ্টেল ৰাইটস ফৰ আৰ্ম ফোৰ্সেস যিবিলাক লোকে আৰ্ম ফোৰ্সত চাকৰি কৰে বা এনেকুৱা কিছুমান সাৰ্ভিসত চাকৰি কৰে যিবোৰ নেকি বহুত বেছি কি বুলি কয় বহুত বেছি ৰেসপন্সিবল যিবোৰ জব আছে গভৰ্নমেন্টৰ লগত ৰিলেটেড হেবোৰক কি কৰিব পাৰে তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইটস বুলক কি কৰিব পাৰে অলপমান মডিফাই কৰি পেলাব পাৰে যেনে আৰ্ম ফোৰ্স হৈ গল পুলিশ হৈ গল ইন্টেলিজেন্স সাৰ্ভিস হৈ গল প্যাৰামিলিটাৰী তো তেওঁলোকক বেছি ৰেস্ট্ৰিক্ট কৰি দিব পাৰে ঠিক আছে যেনেকে ফ্ৰীডম অফ স্পিচ তো হেতু বস্তু ৰেস্ট্ৰিক্ট কৰিব পাৰিব আৰ্ম ফোৰ্সৰ বা পুলিশৰ মানুহক কি আছে যাতে তেওঁলোকে সিক্ৰেট ৰাখিব পাৰে এনেকুৱা নহয় বোলে তেওঁলোকক ৰাইট কি কয় ফ্ৰীডম অফ স্পিচ দিছে সো তেওঁলোকে গৈ পেলাই বোলে কোনোবা পাকিস্তানী গৈ পেলাই বোলে পুৰা কৈ দিছে সিক্ৰেট যে কোট আমাৰ ট্যাঙ্কস লুকাই আছে কোট আমাৰ এয়াৰ বেস আছে এইবিলাক কৈ দিছে বোলে ৰাইট টু স্পিচ আছে গটিকে মই কৈ দিম সো হেতু হ'ব নোৱাৰে ঠিক আছে সো হেনাকা কৰি পেলাই এই যিখিনি আৰ্ম ফোৰ্স আছে পুলিশ আছে ইন্টেলিজেন্স প্যাৰামিলিটাৰী তেওঁলোকৰ ক্ষেত্ৰত পাৰ্লিয়ামেন্টে কি কৰিব পাৰে কিছুমান স্পেশাল ৰেস্ট্ৰিকশন লগাব পাৰে আৰু এইটো পাৱাৰ দিছে কোনে আৰ্টিকল 33 এ দিছে
নেক্সট হৈছে আৰ্টিকেল 34 আৰ্টিকেল 34 কি কৈছে ৰেষ্ট্ৰিকশ্যন ডিউৰিং মাৰ্শাল লজ মানে আমাৰ যেটো আৰ্ম ফোৰ্স স্পেশাল পাৱাৰ এক্ট আছে তেনেকুৱা ধৰণৰ ল বা ইমাৰ্জেন্সিৰ ক্ষেত্ৰত যেতিয়া বা কাৰফিউ লগাইছে তেনেকুৱা হিবুলক কি বুলি কোৱা হয় মাৰ্শাল ল বুলি কয় আপস্পা হৈ গল কাৰফিউ হৈ গল এইবোৰ বস্তু কি হয় এইবোৰ বস্তু হয় কিছুমান মাৰ্শাল ল যিবোৰ নেকি ডিউৰিং ইমাৰ্জেন্সি বা কিছুমান ভায়োলেন্সৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্টে কি কৰে এইবোৰ লগাব লগা হয় যাতে সিচুৱেশনটোক আন্ডাৰ কন্ট্ৰোল আনিব পাৰি আৰু তেনেকুৱা ক্ষেত্ৰত কি হৈ যায় provides the parliament can indemnify any act done under martial laws when army controls the administration মানে মানুহৰ যিবোৰ ফান্ডামেন্টাল ৰাইটস আছে হেবোৰক ৰেষ্ট্ৰিক্ট কৰি দিব পাৰে এটা ফ্ৰীডম অফ মুভমেন্ট আছে আপুনি যতে ইচ্ছা তাতে যাব পাৰে কিন্তু যদি কারফিউ লগাই দিছে তেতিয়া হলে আপুনি ৰাতি ওলাব নোৱাৰিব ঘৰৰ পৰা এলাও নকৰিব ঠিক আছে তো মার্শাল লৰ ক্ষেত্ৰত কি তাৰ মানে হেতুক ৰেষ্ট্ৰিক্ট কৰা হল আৰু হেতু পাৱাৰ কোনে দিছে আৰ্টিকেল 34 মানে যেতিয়া মার্শাল ল লগোৱা থাকে তেতিয়া কিছুমান ফান্ডামেন্টাল ৰাইটছক কি কৰিব পাৰে কাৰ্টেল কৰিব পাৰে গভৰ্ণমেণ্টে যাতে যেটো আমাৰ অৰ্ডাৰ থাকে অৰ্ডাৰটোক অৰ্ডাৰ এণ্ড ডেকোৰামক মেইনটেইন কৰিব পৰা যায় ফান্ডামেন্টাল ৰাইটছবোৰক কি কৰিব ৰেষ্ট্ৰিক্ট কৰি দিব ঠিক আছে তো আৰু ইটো পাৱাৰ কোনে দিছে আৰ্টিকেল 34 ঠিক আছে ৰেষ্ট্ৰিকশ্যন ডিউৰিং দি মার্শাল ল তাৰ পিছত হৈছে আৰ্টিকেল 35 যেটো নেকি অন্তিম আমাৰ আৰ্টিকেল আন্ডাৰ কি ফান্ডামেন্টাল ৰাইটস মানে পাৰ্ট 3 অফ দি কনস্টিটিউশনত কি কৈছে পাৱাৰ টু দা পাৰ্লিয়ামেন্ট টু মেক লজ অন সাৰ্টেন ফান্ডামেন্টাল ৰাইটস মানে আমাৰ পাৰ্লিয়ামেন্টে হে অকল লটো বনাব পাৰিব এণ্ড নট ষ্টেট লেজিসলেচাৰ মানে ষ্টেট এছেম্বলি বিলাকে ল বনাব নোৱাৰিব ফান্ডামেন্টাল ৰাইটছৰ ওপৰত ঠিক আছে যেনে প্ৰিভেন্টিভ ডিটেনশন হৈ গল ৰেষ্ট্ৰিকশ্যন অন ফান্ডামেন্টাল ৰাইটস অন আৰ্ম ফোৰ্সেস হিউম্যান ট্ৰাফিকিং ফোৰ্স লেবাৰ আনটাচেবিলিটি এইবিলাকৰ ক্ষেত্ৰত অকল পাৰ্লিয়ামেন্টে হে ল বনাব পাৰিব ষ্টেট লেজিসলেচাৰে ল বনাব নোৱাৰিব তো এইটো বস্তু মেনশন আছে ইন আৰ্টিকেল 35 অফ দি ইণ্ডিয়ান কনস্টিটিউশন সো এইকিটাই আছিল আমাৰ আৰ্টিকেল 12 ৰ পৰা আৰ্টিকেল 35 লৈকে যেটো নেকি পাৰ্ট 3 অফ দি ইণ্ডিয়ান কনস্টিটিউশনত আমি পাওঁ ঠিক আছে আৰু ইট ডিলস উইথ কি ফান্ডামেন্টাল ৰাইটস এইখিনি ফান্ডামেন্টাল ৰাইটস খিনি খুবই ইম্পৰ্টেন্ট আশা কৰো আপোনালোকে বুজি পাইছে আৰু প্ৰত্যেকটা ক্লজ আৰ্টিকেল মানে সাব ক্লজ হিচাপে আপোনালোক বুজাইছো খুব ইম্পৰ্টেন্ট এইখিনি আপোনালোকে এইখিনি চাই গলে যিকোনো কোৱেশ্চনছ আহিলে আপোনালোকে আৰামছে কৰিব পাৰিব সো ভালকে চাব ভালকে যদি বুজি নাপায় কিবা যদি থাকে তেতিয়া হলে আপোনালোকে কমেন্ট সেকশনত মোক জনাব মই বুজাই দিবলৈ চেষ্টা কৰিম কাৰণ যেহেতু এটো এটা খুবই ডাঙৰ টপিক সো ইন ডিটেইলস মই ডিসকাস কৰিছো বাট বহুত বেছি কিছুমান বস্তু ডেফটত আমি নাই যোৱা কাৰণ কম সময়তে কৰিব লাগে মানে ভিডিওটো বহুত লম্বা হৈ যাব আৰু মানে ইমান বেছি লম্বা হৈ গলো আৰু ভিডিও চাবলৈ মন নাযায় সো মই কম টাইমত যিমানখিনি পাৰো আপোনালোকক মই বুজাব চেষ্টা কৰিছো যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত জনাব মই বুজাবলৈ চেষ্টা কৰিম ওকে সো এইখিনি আছিল আজিৰ ক্লাছত আশা কৰো আপোনালোকে ভাল পাইছে যদি ভিডিওটো চাই ভাল পাইছে তেতিয়া লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ এটাই এৰিছো ধন্যবাদ